Hello everyone, সকলোকে স্বাগতম জনাইছো CCP IS Academy লৈ আৰু আজি আমাৰ যেটো ক্লাস হ'বলৈ গৈ আছে হেতু হৈছে আসাম কালচাৰৰ ওপৰত সেকেন্ড টু ক্লাস আৰু যোৱা কালি আমি অলৰেডি আমাৰ আসাম কালচাৰৰ ওপৰত যিখিনি ক্লাसेস আছিল হেখিনি কমপ্লিট কৰিলো আই হোপ তোমালোকে ক্লাসটো চাইছা সো আজি আমি ইয়াৰে সেকেন্ড পাৰ্টটো পঢ়িম ইম্পৰ্টেন্ট কিছুমান আমি বস্তু পঢ়িম ইয়াতে আমাৰ অসমৰ বিভিন্ন নৃত্যসমূহ ডান্সেছসমূহ লগতে মিউজিক লগতে আমাৰ ডিফাৰেন্ট ড্ৰামাস কি ড্ৰামা ফৰ্মছ আছে আৰু লগতে আমাৰ ইম্পৰ্টেন্ট মিউজিকেল ইনস্ট্ৰুমেন্টছ যিবিলাকৰ ওপৰত তোমালোকৰ APSC বাৰে বাৰে কোৱেশ্চনছ সুধি আছে সো এবাৰ মোক জনাই দিয়া যে মোৰ ভয়েস ঠিকে আছে নাই তোমালোকে ভালকে দেখা পাই আছে নাই আৰু তেতিয়া আমি ক্লাসটো ধুনীয়াকে আৰম্ভ কৰিম ঠিক আছে Good evening everyone all okay ঠিক আছে বঢ়িয়া সো আমি এতিয়া আমাৰ ক্লাস যেটো আমাৰ আজিৰ ক্লাস এটো আৰম্ভ কৰিবলৈ গৈ আছো আৰু আজি আমি কি পঢ়িম আমি পঢ়িম ডান্সেস অফ আসাম অসমৰ কিছুমান ইম্পৰ্টেন্ট ডান্সেস ডান্স মানে কি ডান্স মানে নৃত্য তোমালোকে জানা গতিকে আমাৰ অসমত যিবোৰ বিভিন্ন ট্ৰাইবেল গ্ৰুপছ আছিল যোৱা কালি আমি পঢ়িছিলো যে देयर आर ডিফাৰেন্ট ট্ৰাইবেল ট্ৰাইবেল গ্ৰুপছ আমাৰ বিভিন্ন ধৰণৰ ট্ৰাইবেল গ্ৰুপছ আছিল আৰু সেই বিভিন্ন ধৰণৰ ট্ৰাইবেল গ্ৰুপছ বিলাকৰ নিজা নিজা কি আছিল নিজা নিজা কালচাৰ আছে আমি চাইছিলো কালি যে তেওঁলোকৰ নিজা ফুড আছে নিজা ড্ৰেছ আছে নিজা কি আছে নিজা ফেষ্টিভেল আছে আমি কালি গুটেখিনি বস্তু চাইছো বাট আজি আমি বেসিক্যালি ডান্স বিলাক চাম কিয় চাম কাৰণ ডান্স ফৰ্মৰ ওপৰত তোমালোকৰ APSC এ বাৰে বাৰে কি খুদে কোৱেশ্চন খুদে ঠিক আছে গতিকে আমাৰ বিভিন্ন ধৰণৰ ট্ৰাইবেল গ্ৰুপছ আছে সেই ট্ৰাইবেল গ্ৰুপছ বিলাকৰ পৰা আদি কৰি আমাৰ যিখিনি অসমৰ যিখিনি থলুৱা ডান্সেছ হৈ যাওক ফোক ডান্সেছ হৈ যাওক লগতে আমাৰ ক্লাসিক্যাল ডান্স আছে সত্ৰীয়া এইখিনিৰ বিষয়ে আমি আজি অকমান ডেস্কটপ চাম ঠিক আছে গতিকে ডান্স কি হয় ডান্স ইনভলভস rhythmic body movement and typically to music and within a specific space এটা স্পেসিফিক মিউজিক আৰু এটা কি এটা ৰিদমত আমি যেটো এটা স্টেপ হয় হেতুকে আমি ডান্স বুলি কওঁ to express ideas emotions release energy and simply enjoy the movement itself গতিকে ডান্স আমি কালি চাইছিলো যে কিছুমান ডান্স ফৰ্ম কি আছিল ফৰকান্তি ডান্সটো কি আছিল that is a kind of dance কিয় কৰা হৈছিল যাতে যিখিনি তেওঁলোকৰ ডিসেন্ডাৰ মানে মৃত্যু হৈ যায় যিখিনি তেওঁলোকৰ পূৰ্বপুৰুষৰ মৃত্যু হয় তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে বা তেওঁলোকৰ ফ্যামিলিৰ যাতে এটা ভাল সুখৰ পৰিবেশ পায় হেতু কাৰণে আমাৰ কি হৈছিল আমাৰ ফৰকান্তি ডান্স কৰিছিল কোনটো ট্ৰাইবেল গ্ৰুপে কৰিছিল কোনটো ট্ৰাইবেল গ্ৰুপ আছিল আমি যোৱা কালি পঢ়িছিলো মোক কোৱাচোন কমেন্ট সেকশনত এবাৰ জনোৱা মই চাও তোমালোকে কিমান ৰিভাইজ কৰিছে আজি কোন আছিল ফৰকান্তি ডান্স কালি চাইছিলো আমি মোক জনোৱা এবাৰ কমেন্ট সেকশনত ৰাভা সকল yes unknown yes very good ৰাভা সকল ঠিক আছে ৰাভাস are the one যোনে কি কৰিছিলে ফৰকান্তি ডান্স কৰিছিলে আৰু কি আছিল মেইন আমাৰ ৰিজন ফৰকান্তি ডান্সৰ যে তেওঁলোকে কি কৰিছিলে যেতিয়া এটা ফ্যামিলিৰ কোনোবাজন ফ্যামিলি মেম্বাৰছৰ ডেথ হৈ যায় তাৰ পিছত তেওঁলোকে এই ডান্সটো কৰে যাতে ফ্যামিলিটোৰ মানুহখিনিৰ এটা লাইট ফিল হয় ঠিক আছে গতিকে তেনেকুৱা ধৰণৰ আমি এতিয়া কালি যিখিনি অলৰেডি চাইছিলো সেইখিনি আমি ৰিপিট নকৰো কাৰণ একেখিনি বস্তু কালিও মই বহুতখিনি ডেফটতে বুজাইছিলো বস্তুবিলাক যিখিনি লেফট আউট আছিল বা যিখিনি ৰৈ গৈছিল ডান্সেছ সেইখিনি আমি চাম হ'ব একদম প্ৰথমতে আহিছো আমাৰ ক্লাসিক্যাল ল্যাঙ্গুয়েজ কি ক্লাসিক্যাল ডান্স কি আমাৰ সত্ৰীয়া নৃত্য বা সত্ৰীয়া ডান্স ইয়াতে আমাৰ ফটোখন আছে ধুনীয়াকে তোমালোকে চাব পাৰা সত্ৰীয়া নৃত্য কোনে কোনে কৰিব পাৰে মেল আৰু ফিমেল পুৰুষ মহিলা মেল প্লাস ফিমেল পুৰুষ আৰু মহিলা দুয়োৱে মিলি পেলাই আমাৰ এই সত্ৰীয়া নৃত্যটো কৰিব পাৰে ঠিক আছে কেতিয়া অৰিজিন হৈছিল ইয়াৰ অৰিজিন হৈছিল আমাৰ 15th century বাই শ্ৰীমন্ত শংকৰদেৱ আমাৰ কোনে আৰম্ভ কৰিছিল শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিল আসলতে কোৱা হয় যেতিয়া আমাৰ পোন প্ৰথমবাৰৰ বাবে
সপ্ত বৈকুণ্ঠ দেখুৱাবলৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱে অংকীয়া নাট কৰিছিলে। অংকীয়া নাট কৰিছিলে। অংকীয়া নাট, এই অংকীয়া নাট কৰাৰ সময়তে আমাৰ শ্ৰীমন্ত শংকৰদেৱে এই সত্ৰীয়া ডান্সৰো তেওঁ ব্যৱহাৰ কৰিছিলে বুলি কোৱা হয়। আৰু এই অংকীয়া নাট পাৰফৰ্ম কৰোঁতে পোনপ্ৰথমবাৰৰ বাবে আমাৰ বৰগীতৰো তেওঁ আৰম্ভ কৰিছিলে বুলি কোৱা হয়, বা বৰগীতো তেওঁ মানে সেই অংকীয়া নাটত ইউজ কৰিছিলে। ঠিক আছে, গতিকে তোমালোকে মনত ৰাখিবা 15th centuryত আৰম্ভ হৈছিলে। কোনে আৰম্ভ কৰিছিলে সত্ৰীয়া ডান্স? শ্ৰীমন্ত শংকৰদেৱে। আৰু ষ্টাইল কি আছিলে? ক্লাছিকেল ডান্স ৰিকগনাইজ বাই ইউনেস্কো। গতিকে আমাৰ এই যিটো সত্ৰীয়া ডান্স আছে সেইটো ক্লাছিকেল ডান্স বুলি আমাৰ কোৱা হৈছে, আমাৰ ইণ্ডিয়াৰ ওৱান অফ দি ক্লাছিকেল ডান্স। আৰু কিমান চনত? 2000 চনত। ঠিক আছে, 2000ত ইয়াক কি দিয়া হৈছে? এটা ক্লাছিকেল ডান্সৰ মৰ্যাদা দিয়া হৈছে। থিমছ কি আছে? ষ্টৰিজ ফ্ৰম দি ৰামায়ণা, মহাভাৰতা এণ্ড পৌৰাণিক টেক্সট। কৰ ষ্টৰিজ আছে? মহাভাৰতৰ ষ্টৰি আছে, ৰামায়ণৰ ষ্টৰি আছে, আৰু লগতে আমাৰ যিমানখিনি পৌৰাণিক টেক্সেছ আছে সেই টেক্সেছখিনিও ইয়াতে কি কৰা হয়? ইউজ কৰা হয়। ঠিক আছে, পাৰফৰ্মেন্স। So traditionally performed in Satra. So আচলতে বেসিক্যালি তোমালোকে জানা যে যিমানবোৰ নৃত্য, সেই নৃত্যবোৰৰ আৰম্ভণি সদায় টেম্পলৰ পৰা হয়। ঠিক আছে, তোমালোকে আই হোপ তোমালোকে জানা যে আমাৰ যিটো মেইন ডান্স নৃত্য, এই ডান্স বিলাক তোমালোকে ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰত পঢ়িছা। ডান্স বিলাকৰ অৰিজিন ক'ত হয়? সদায় আৰম্ভণি অৰিজিন সদায় ই এটা ক'ত হয়? এটা টেম্পলত হয়। ঠিক আছে, এটা টেম্পলত হৈছিলে। গতিকে মই ইয়াতে এনে ড্ৰ কৰি দিছো। সো দিস ইজ আ টেম্পল। গতিকে কেতিয়াবা কোৱেশ্চন আহিব পাৰে যে ইণ্ডিয়াৰ যিবোৰ ডান্স ফৰ্ম আছে সেই ডান্স ফৰ্মবোৰৰ আৰম্ভণি ক'ত হৈছিলে? সো ডান্স ফৰ্মবিলাকৰ আৰম্ভণি হৈছিলে আমাৰ টেম্পলছ বিলাকত। না কিয় আৰম্ভ হৈছিলে? টেম্পলছত কি থাকে? গড থাকে, ভগৱান থাকে। ভগৱানক উৎসৰ্গা জনাই পেলাই নৃত্য কৰা হৈছিলে। আৰু লাহে লাহে এই ডান্সবোৰ প্ৰথমতে আমাৰ এই মন্দিৰৰ পৰা ওলাই আহি ৰাজপথ পালে, ৰাজপথৰ পৰা ৰজাৰ দৰবাৰ পালে, আৰু ৰজাৰ দৰবাৰৰ পৰা গৈ গৈ এই ডান্সবিলাক এতিয়া বৰ্তমান মঞ্চ পাইছে। সো এনেকে ৰিভলিউচন বা এটা আমি ৰিভলিউচন দেখা পাওঁ, যিটো সময়ত বহুত এটা সময়ৰ গেপৰ মাজত ই ৰিভলভ হৈ হৈ আহি আছে। বুজি পাইছা? বুজি পাইছা? Yes, in 2000 it recognized as the classical dance of Assam. Yes, backbencher, yes, you are right. Okay. সো গম পালা যে আমাৰ সত্ৰীয়া নৃত্য প্ৰথমতে ক'ৰ পৰা আৰম্ভ হৈছিলে? প্ৰথমতে আমাৰ যদিও আৰম্ভ কৰিছিলে শংকৰদেৱে, বাট নামটোৱে যিহেতু সত্ৰীয়া, ই ক'ত কৰা হয়? প্ৰথম আমাৰ বেচিকেলি সত্ৰবিলাকত পাৰফৰ্ম কৰা হয়। যিবোৰ বৈষ্ণৱ ধৰ্মৰ যিবোৰ সত্ৰ আছে সেই সত্ৰবিলাকত আমাৰ সত্ৰীয়া নৃত্য কি কৰা হয়? পাৰফৰ্ম কৰা হয়। ঠিক আছে, তাৰপিছত কষ্টিউম কি ইউজ কৰে? ইয়াতে কষ্টিউম ইউজ কৰে হোৱাইট এণ্ড গল্ড সিল্ক গাৰ্মেণ্টছ। গতিকে বেচিকেলি আমাৰ যিটো বগা আৰু লগতে মুগা কালাৰৰ গুণা যিটো কালাৰ হয় তেনেকুৱা তেওঁলোকে কষ্টিউম ইউজ কৰে। তোমালোকে ইয়াতে চাব পাৰা, ইয়াত আমাৰ একদম ট্ৰেডিশ্যনেল সত্ৰীয়া নৃত্যৰ তেওঁলোকে বস্তু ইউজ কৰে, ড্ৰেছবোৰ ইউজ কৰে, লগতে যিবোৰ অলংকাৰ পিন্ধে আমাৰ অসমীয়া গহনা, তেওঁলোকে ডিঙিত গলপাতা পিন্ধে, জোনবিৰি, ঢোলবিৰি এইবোৰ পিন্ধে, লগতে হাতত গামখাৰু পিন্ধে, আৰু হাতত তেওঁলোকে আলতা লগায়। ঠিক আছে, আৰু লগতে তেওঁলোকে এইটো যিটো টিকা হয়, মাং টিকা বুলি কয় আমাৰ, সেই মাং টিকাটো লগাই সত্ৰীয়া নৃত্যত। আৰু যিখিনি ল'ৰা আছে, ল'ৰাবিলাকৰ যিটো ডান্স ফৰ্ম ড্ৰেছ হয় সেইটো আমাৰ ট্ৰেডিশ্যনেল অসমীয়া ড্ৰেছে হয়, আৰু তেওঁলোকে মূৰত এনেকে হোৱাইট কালাৰৰ পাগুৰি মাৰে। ঠিক আছে, চ' এইবোৰৰ আমাৰ মেইনলি খুব এটা ধুনীয়া ক্লাছিকেল ডান্স হয়।
যিটো তেওঁলোকে খুব ধুনীয়াকে ট্ৰেইন হয় ক্লাছিকেল ডান্সত। আজি বৰ্তমান সময়ত যদি তুমি সত্ৰীয়া নৃত্য শিকিব বিচাৰা তেতিয়াহ'লে তুমি একদম ভালকে প্ৰফেচনেল এজনৰ পৰা সেই সত্ৰীয়া নৃত্যটো একদম ভালকে তুমি শিকিব লাগিব, কাৰণ এইটো বৰ্তমান এটা কি হয়, এটা ক্লাছিকেল নৃত্য হয়। গতিকে মিউজিক, ইয়াতে কি কি মিউজিক ইউজ কৰা হয়? আমাৰ মিউজিকটো আমি অলৰেডি ক'লো যে যিবোৰ ষ্টৰী আছে, ৰামায়ণ মহাভাৰত বা পৌৰাণিক টেক্সট আছে তাৰে মিউজিক বিলাক ইউজ কৰা হয়। আৰু লগতে ইয়াতে কি কি মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয়? খোল, শ্যাম্বলছ আৰু বাঁহী। চ' কি কি ইউজ কৰা হয়? খোলটো তোমালোকে জানা, আমাৰ শংকৰদেৱে নিৰ্মাণ কৰা, মানে শংকৰদেৱে যেতিয়া তেওঁ হেৰি কৰিছিলে, অংকীয়া নাট কৰিছিলে, সেই সময়তে তেওঁ খোলৰ আৱিষ্কাৰ কৰিছিলে। গতিকে খোলটো দেখিবলৈ অকমান আমাৰ কি হয়, আমাৰ ঢোলৰ দৰে হয়, বাট ই অকমান এনেকে লম্বা। ঠিক আছে, ঢোলটো আমাৰ কি হৈ যায়, ঢোলটো অকমান ই এনেকুৱা টাইপ হৈ যায়, হয়নে? 1 মিনিট। চ' বহুতে ঢোল আৰু খোলৰ মাজত ডিফাৰেন্সটো নাজানে, ত' মই দেখাই দিছো। ঢোলটো আমাৰ অকমান এনেকুৱা অলপ সৰু হয়। ঠিক আছে, ঢোলটো অকমান সৰু হয়, এইটো ঢোল হয়। ঠিক আছে, এইটো হৈছে আমাৰ খোল। খোলটো দেখিবলৈ অকমান লম্বা টাইপ হয়। ঠিক আছে, অকমান লম্বা হয়। আৰু আৰু ই মানে বহি পেলাই বজোৱা হয়। ঠিক আছে, খোলটো বহি পেলাই, থিয় হৈও বজায়, বাট বেচিকেলি যেতিয়া সত্ৰীয়া নৃত্য নাচি থাকে তেতিয়া এই খোলটো বহি পেলাই বজোৱা হয়। ত' তোমালোকে আঁকি ল'ব পাৰা, ঢোল আৰু খোলৰ মাজত কেতিয়াবা ডিফাৰেন্স আহিব পাৰে। অকে, বুজি পালা? শ্যাম্বলছ তাল ইউজ কৰে, বাঁহী ইউজ কৰে, ফ্লুট, বাঁহীটো ইউজ কৰা হয়। গতিকে গোটেইখিনি ট্ৰেডিচনেল বস্তু ইয়াতে ইউজ কৰা হয়। অকে, বুজি পালা? সত্ৰীয়া নৃত্য বুজি পালা? একদম ইম্পৰ্টেণ্ট এইটো মনত ৰাখিবা যে 2000 চনত আমাৰ কি হৈছিলে, সত্ৰীয়া নৃত্যটো কি দিয়া হৈছিলে, আমাৰ ক্লাছিকেল ডান্সৰ মৰ্যাদা দিয়া হৈছিলে। ঠিক আছে, 2000ত কি দিয়া হৈছিলে, ইয়াক এজ এ ক্লাছিকেল ডান্স অফ আছাম বুলি মৰ্যাদা দিয়া হৈছিলে। ঠিক আছে, এইটো মনত ৰাখিবা, ইয়েৰটো মনত ৰাখিবা, 2000। আৰু অলৰেডি সত্ৰীয়া ডান্সৰ ওপৰত তোমালোকৰ APSC মেইনছ 2020 কুৱেশ্যনছ আহি গৈছে, কুৱেশ্যনছ সোধা হৈছে। গতিকে এইটো আমাৰ বহুত এটা ইম্পৰ্টেণ্ট টপিক হয়। আৰু ইন ফিউচাৰ প্ৰিলিমছ, মেইনছ বা ইণ্টাৰভিউটো তোমালোকক সত্ৰীয়া নৃত্যৰ বিষয়ে সুধিব পাৰে। দেৱাশিষ ৰাভাই কৈছে অসমীয়া মানুহ সকলোৱে জানে। দেৱাশিষ ৰাভা, অসমীয়া মানুহ সকলোৱে জানে, জানিব লাগে, বা যিসকলে নাজানে, কিছুমান এনেকুৱা ল'ৰা ছোৱালীও আছে যিসকলে ইংলিছ মাধ্যমত পঢ়ে সৰুৰ পৰাই, গতিকে তেওঁলোকে ঢোল আৰু খোলটোৰ মাজত কেতিয়াবা ডিফাৰেন্সটো নাজানিবও পাৰে। গতিকে মই ইয়াতে শিকাই দিছো যাতে কাৰো কোনো ধৰণৰ কনফিউজন নাথাকক। বাকী যিখিনি আমাৰ ল'ৰা ছোৱালী আমাৰ অসমীয়া কালচাৰ বা ট্ৰেডিচনৰ লগত জড়িত হৈ আছে তেওঁলোকেতো বহুত ভালকে জানে, বাট কোনোবাই যদি নাজানে তেওঁলোকৰ সুবিধা হোৱাতকে মই জনাই দিছো। অকে, নেক্সট আহা বিহু ডান্স। বিহুটো সকলোৱে জানা আমাৰ অসমৰ মানে ক'ব গ'লে আটাইতকৈ ইম্পৰ্টেণ্ট ফোক ডান্স বা আটাইতকৈ ফেমাছ ডান্সটোৱে হৈছে আমাৰ বিহু ডান্স। গতিকে ইয়াতে মই ধুনীয়া এখন ফটো লগাই দিছো, তোমালোকে চাব পাৰা। মুখত এটা গগনা লৈ পেলাই তেওঁ গগনা বজাই আছে, হাতত গামখাৰু পিন্ধিছে, লগত গলত তেওঁ পিন্ধিছে এয়া দুগদুগী, ঢোলবিৰি, লগতে পিন্ধিছে জাপি। ঠিক আছে, কাণত তেওঁ কেৰু পিন্ধিছে। গতিকে যিটো আমাৰ গোটেই ট্ৰেডিচনেল মানে যিটো সাজপাৰ পিন্ধা হয় বিহু নৃত্যৰ সময়ত, আৰু মুগা সাজ তেওঁলোকে পিন্ধে, ছোৱালীবিলাকেও মুগা সাজ পিন্ধে, ল'ৰাবিলাকেও মুগা সাজ পিন্ধে। গতিকে আমাৰ অকেজন কি হয়, পাৰফৰ্ম ডিউৰিং দি ৰঙালী বিহু ফেষ্টিভেল, মেইনলি আমাৰ যিটো বহাগ বিহু বুলি কোৱা হয়, বহাগ বিহু বা ৰঙালী বিহুৰ সময়ত এই নৃত্যটো কৰা হয়। নেচাৰ কি হয়, ফোক ডান্স উইথ এনাৰ্জেটিক মুভমেণ্টছ। গতিকে আমাৰ মেইনলি যিটো আমাৰ অংগী ভংগী সেইটো আমাৰ একদম কমপ্লিটলি আমাৰ বিহুৰ একদম বেলেগ হয়, ষ্টেপবিলাক বেলেগ হয়, বিহুৰ গীতবিলাক বেলেগ হয়, যিটো ঢোল বজোৱা হয় ঢোলটো বেলেগ হয়। ঠিক আছে,
গতিকে এইটো আমাৰ এটা ফোক ডান্স হয় ইয়াৰ যেটো কমপ্লিট যিখিনি স্টেপ সেইখিনি কমপ্লিটলি বেলেগ কোনো বেলেগ ধৰণৰ ডান্সৰ লগত ইয়াৰ ৰিসেম্বলস নাই পাৰ্টিসিপেট কোনে কোনে নৃত্যটো কৰে মেন আৰু ওমেন ইন কালাৰফুল এটায়াৰ লৰা আৰু ছোৱালী সকলোৱে ডান্স কৰে আৰু আমি ইয়াতে পাওঁ যে হুঁচৰিও পাওঁ বিহু ডান্সতে আমাৰ হুঁচৰিটো সোমাই আছে আৰু লগতে আৰু এটা বস্তু সোমাই আছে সেইটো হৈছে জেং বিহু ঠিক আছে গতিকে হুঁচৰি লগতে আমাৰ কি জেং বিহু আমাৰ মেইনলি ফিমেল বিলাকে নিজে গায় তাতে কোনো ধৰণৰ তেওঁলোকে কি ইউজ নকৰে বেলেগ মিউজিকেল তেওঁলোকে বস্তু ইউজ নকৰে তেওঁলোকে নিজে মুখেৰে গান গায় আৰু টকা বা লগতে তেওঁলোকে গগনা এইবোৰ ইউজ কৰে তাল এইবোৰ ইউজ কৰে আৰু হুঁচৰিটো আমাৰ মেইনলি লৰাবিলাকে ৰাতিৰ সময়ত মানে তেওঁলোকে ঘৰে ঘৰে হুঁচৰি গাবলৈ যায় সেইটো আমাৰ এই বিহু ডান্সৰ লগতে এলাইনড হয় ঠিক আছে মেম আপুনি বিহু ডান্স কৰিব পাৰে নে ইয়েস মই বিহু ডান্স কৰিব পাৰো ইয়েস অকল টকা আৰু গগনা ইউজ কৰে গগনা কিহেৰেনো সাজে হা থিম কি হয় বিহু ডান্সৰ থিম মেইনলি লাভ জয় ঠিক আছে আমাৰ তেনেকুৱা একো বেলেগ স্পেসিফিক থিম নাথাকে বিহু নৃত্যৰ আটাইতকৈ যেটো মেইন থিম সেই থিমটোৱে হৈছে লাভ ঠিক আছে প্ৰেম আৰু কোৱা হয় যে এই বিহু নৃত্যত মেইনলি লৰা ছোৱালীৰ মাজত যেটো প্ৰেম সেই প্ৰেমমূলক গানবোৰ গীতবোৰ ৰচনা কৰা হয় ঠিক আছে লগতে জয় এটা খুব ৰঙৰ উৎসৱ ৰঙালী বিহুটো নামেই যাৰ ৰঙালী গোটেই সেই সময়ত আমাৰ বসন্ত আমাৰ চলে গতিকে গোটেই গছে বনে নতুন পাত খলাই আৰু গোটেই পৰিবেশটো বহুত মনোমোহা হৈ থাকে আৰু সেই সমূহত মানুহৰ মন প্ৰাণ একদম ৰঙেৰে ভৰি ফুৰে আৰু সেইটো কাৰণে বিহু ডান্সটো তাৰ লগত ৰিলেটেড দেন আমাৰ ফাৰ্টিলিটি ৰুৰেল লাইফ এণ্ড নেচাৰ মেইনলি আমি কাক মানে নেচাৰক আমি নেচাৰৰ লগত আমি নিজৰো ৰূপ খলাও বুলি কোৱা হয় গতিকে সেই সময়তে বহাগ বিহুৰ সময়তে আমাৰ কি হয় আমাৰ নতুন বছৰ আৰম্ভ হয় অসমীয়া বছৰ লগতে মানুহে নতুনকে গোটেই বছৰটো কেনেকে কি কাম কৰিব সেই গোটেই পৰিকল্পনাটো আৰম্ভ কৰে আৰু সেই সময়তে কেৱল আমাৰ অসমীয়া নতুন বছৰ আৰম্ভণি বুলিয়ে নহয় গোটেই আচলতে গোটেই নেচাৰ আমাৰ গোটেই অসমৰ নেচাৰটো সেই সময়ত কমপ্লিটলি নতুন হৈ পৰে গছত ধুনীয়া ধুনীয়া কুঁহি পাত ওলাই ঠিক আছে নতুন নতুন ফুল ফল লাগে গোটেই ফালে একদম খুব ধুনীয়া পৰিষ্কাৰ পৰিৱেশ গতিকে সেইটোৰ লগত ৰিলেটেড আমাৰ বিহু ডান্স ঠিক আছে দেন মিউজিক কি মিউজিক ইউজ কৰা হয় ইয়াতে মেইনলি বিহু গানবোৰ ইউজ কৰা হয় আমাৰ ডিফাৰেণ্ট বিহু গান আছে সেই বিহু গানবোৰ ইউজ কৰা হয় যেনেকে অতিকে চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকো ঠিক আছে সো তেনেকুৱা ধৰণৰ যিবোৰ আমাৰ ট্ৰেডিশনেল ফোক সংগছ আছে বিহু সংগছ আছে সেইবোৰ ইউজ কৰা হয় আৰু লগতে ইয়াতে কি কি মিউজিকেল ইনস্ট্ৰুমেন্ট ইউজ কৰা হয় আহিব পাৰে ঢোল ইউজ কৰা হয় ঢোলটো পেপাটো ঢোল পেপা গগনা টকা তাল এইবোৰ হৈছে আমাৰ মেইনলি the musical items used in bihu dance গতিকে ঢোল পেপা গগনা টকা আৰু লগতে আৰু এটা ইম্পৰ্টেন্ট আছে আমাৰ ঢোল পেপা গগনা টকা ওকে আৰু তাল ইউজ কৰে ঠিক আছে বুজি পাইছা I hope তোমালোকে ধুনীয়াকে বিহু গান জানা বিহু নাচিব জানা বিহু ঠিক আছে বিহু is related to agriculture also yes আগলি বাহৰে গগনা yes গগনা কিহেৰে খাজে গগনা খাজে আগলি বাহেৰে ঠিক আছে আৰু খুটুলি ইউজ কৰে yes সৰু এটা খুটুলি ইউজ কৰা হয় ঠিক আছে সো দিস ইজ আমাৰ এটো হৈছে আমাৰ বিহু ডান্সৰ বিষয় আমাৰ ৰিসেন্টলি বিহু ডান্স আমাৰ কি হৈছিলে যোৱা বছৰ আমাৰ বিহু ডান্সৰ ওপৰতে আমাৰ কি কৰা হৈছিলে ওয়াৰ্ল্ড ৰেকৰ্ড বনোৱা হৈছিলে গতিকে হেতু আমাৰ ইম্পৰ্টেন্ট এটা বস্তু হয় লাষ্ট ইয়াৰ কাৰেন্ট এফেয়াৰ্ছত হৈ গৈছে নেক্সট আহা আমাৰ আৰু এটা ইম্পৰ্টেন্ট নৃত্য হৈছে ভোৰ তাল নৃত্য ভোৰ তাল নৃত্যৰ ফটোখন মই ইয়াতে লগাই দিছো তোমালোকে চাব পাৰা ভোৰ তালটো কি হয় আমাৰ যেটো তাল হয় সেই তালৰ এটা প্ৰকাৰ হৈছে ভোৰ তাল আৰু এই ভোৰতালটো এনেকে লৈ পেলাই তেওঁলোকে ডান্স কৰে মই ইয়াতে পিকচাৰখন দেখাই দিছো তোমালোকে চাব পাৰা ভোৰতাল দুজোৰ লয় আৰু লৈ পেলাই তেওঁলোকে ধুনীয়াকে ডান্স কৰে
আৰু এই ভোৰতাল লৈ পেলাই ডান্স কৰা যিটো নৃত্য আছে সেই নৃত্যটোকে নাম দিয়া হৈছে ভোৰতাল নৃত্য। কোনে ডেভেলপ কৰিছিলে? দিছ ডান্স ইজ ডেভেলপড বাই শ্ৰী নৰহৰি বুঢ়া ভকত। শ্ৰী নৰহৰি বুঢ়া ভকতে আমাৰ ভোৰতাল নৃত্য আৰম্ভ কৰিছিলে। ষ্টাইল কি হয়? এইটো এটা আমাৰ কি হয়? এটা ফোক ডান্স হয় ইউজিং দা চাম্বলছ। চাম্বলছ মানে কি হয়? আমাৰ ভোৰতাল। তালৰ বিভিন্ন বিভিন্ন প্ৰকাৰ আছে, কিছুমান সৰু তাল আছে, কিছুমান মিডিয়াম তাল আছে, কিছুমান ডাঙৰ যিবোৰ তাল ভোৰতাল খুব ডাঙৰ, দেখিবলৈ ডাঙৰ, এইটো চাব পৰা দেখিবলৈ বহুত ডাঙৰ হয়, ওজন হয়, তাৰ যিটো মাত হয় মাতটো খুব বেছি তোমাৰ বহুত বেছটো বহুত বেছি হয়, ঠিক আছে, তালৰ বেছটো বহুত বেছি হয়। গতিকে এই তালটো বেচিকেলি তেওঁলোকে ভোৰতাল ইউজ কৰে কাৰণে নামটো আহিছে ভোৰতাল নৃত্য। ঠিক আছে, লগতে কোনটো অকেজনত ইউজ কৰা হয়? ৰিলিজিয়াছ এণ্ড কালচাৰেল ফেষ্টিভেল। চ' আমাৰ কিছুমান ৰিলিজিয়াছ আৰু কালচাৰেল ফেষ্টিভেলছ বিলাকত আমাৰ এই ডান্স ফৰ্মটো ইউজ কৰা হয়। ঠিক আছে, ইয়াৰে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট মানে মনত ৰাখিবলগীয়া ফেকচুৱেল ডিটেইলছটোৱে হৈছে যে কোনে এইটো ডেভেলপ কৰিছিলে বা হু ইজ দ্য পাৰ্চন হু এছ'চিয়েটেড উইথ দ্য ভোৰতাল নৃত্য, আৰু সেইজন হৈছে আমাৰ নৰহৰি বুঢ়া ভকত। বুজি পালা ন? এইখিনিলে বুজি পাইছানে? এজনে সুধিছে বিহু কেইটা? বিহু তিনিটা, আমাৰ ৰঙালী বিহু, কাতি বিহু আৰু লগতে ভোগালী বিহু। Yes, Portal is originated in Borpeta. Okay. এইটো ক'ত অৰিজিনেট হৈছিলে সেইটো লিখি থোৱা, originated in বৰপেটা ডিষ্ট্ৰিক্ট। ঠিক আছে, তাৰপিছত আহা আমাৰ অন্য এটা খুব ইম্পৰ্টেণ্ট ডান্স ফৰ্ম, সেইটো হৈছে দেওধানী ডান্স, দেওধানী নৃত্য। এতিয়া এই দেওধানী নৃত্যটোৰ লগত এগৰাকী দেৱী ৰিলেট হৈ আছে। তোমালোকে জানা আমাৰ অসমখন এটা তান্ত্ৰিক মানে তান্ত্ৰিক পদ্ধতি বা তান্ত্ৰিক ৰিচুৱেলছ বহুত জনম জনম আগৰ পৰাই আৰম্ভ হৈছিলে। ফ্ৰম দি টাইম অফ মহিৰংগ দানৱ, মহিৰংগ দানৱ ইজ দ্য ফাৰ্ষ্ট নন এনচিয়েন্ট কিং অফ আছাম, তেওঁৰ সময়ৰ পৰাই আমাৰ ইয়াতে তান্ত্ৰিকিজিম প্ৰেক্টিচ কৰা হৈছিলে। আৰু সেই সময়ৰ পৰাই আমাৰ অসমত কি বিভিন্ন দেৱী লগতে বিভিন্ন দেৱতাক পূজা অৰ্চনা কৰা হয়। আৰু তান্ত্ৰিকিজিমত আমাৰ মেইনলি যিবোৰ ফিমেল গডেছ আছে, যিবোৰ ফিমেল গডেছ আছে, যেনে মা মনসা, মা দুৰ্গা, মা কালী, মা কামাখ্যা, মা তাৰা, ঠিক আছে, মা বগলা, এই সকলোবোৰ ফিমেল গডেজৰ ৰূপ বিলাকক কি কৰা হয় মানে পূজা অৰ্চনা কৰা হয়। আৰু সেই সময়ৰ সেই বস্তুটোৰ লগত ৰিলেট কৰি পেলাই আমাৰ এটা খুব ইম্পৰ্টেণ্ট ডান্স হৈছে দেওধানী ডান্স। আৰু এই দেওধানী ডান্সটো আমাৰ মা মনসাৰ লগত জড়িত। ঠিক আছে, গতিকে দেওধানী ডান্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ দ্য স্নেক গডেছ। স্নেক মানে কি? সাপৰ গডেছ মা মনসা, মনসা মা কি হয়? সাপৰ গডেছ বুলি কোৱা হয়। সেই সাপৰ গডেছ মানে সাপ বিলাকৰ মেইন যিগৰাকী দেৱী মনসা মাক পূজা কৰাৰ সময়ত এই নৃত্যটো কৰা হয়। তো তোমালোকে জানা আমাৰ ইয়াতে বহুত জেগাত মনসা পূজা বহুত ডাঙৰকে কৰা হয়। ঠিক আছে, কিছু কিছু জেগাত মনসা পূজাৰ ওৱান উইক জোৰা এটা মানে পূজা হয়। ঠিক আছে, বিভিন্ন জেগাত, লগতে আমাৰ কামাখ্যাটো আমাৰ হয়। ঠিক আছে, গতিকে এ দেওধানী গাৰ্ল ইন এন ইনস্পায়াৰ্ড ষ্টেট গোজ অন ডান্সিং টু দ্য একম্পেনিমেণ্ট অফ খাম, যিটো আমাৰ ড্ৰাম হয়, এণ্ড চিফং ফ্লোট প্ৰমোটিং a deity beginning with the Shiva and ending with Lakshmi. And there are actually two types of Deodhani Nritya. দুটা প্ৰকাৰৰ দেওধানী নৃত্য আছে। দেওধানী নৃত্য found in Mongoldoi and Southeast Kamrup area is linked to the সুকমণি ওজাপালি। গতিকে আমাৰ যিটো ওজাপালি আছে, সুকমণি ওজাপালি, সেই সুকমণি ওজাপালিৰ লগতো দেওধানী নৃত্যৰ এটা ৰিলেশ্যন আছে। আৰু দেওধানী নৃত্য was observed at the মা কামাখ্যা temple as a festival since 2007. গতিকে আমাৰ কামাখ্যা টেম্পলতো দেওধানী নৃত্যৰ হয়, আৰু সেইটো 2007 চনৰ পৰা হৈ আছে।
আৰু it is believed that people taking part in this form of dance inherits some superficial power from the goddess কামাখ্যা গতিকে কামাখ্যা মাৰ পৰা কিছুমান কি পোৱা যায় শক্তি পায় বা কিছুমান খুব আশ্চৰ্যিক শক্তি তেওঁলোকে লাভ কৰে বুলি কোৱা হয় এই নৃত্যটোৰ পৰা তাৰপিছত আহা আমাৰ ঝুমুৰ ডান্স চাহ বাগানৰ ঝুমুৰ ডান্স ঠিক আছে গতিকে কালি আমি চাইছিলো কৰম পূজা আছিলে আমাৰ মেইনলি চাহ বাগানীয়াসকলৰ এটা খুব ইম্পৰ্টেণ্ট ফেষ্টিভেল আৰু এই ফেষ্টিভেলটোৰ লগতে আমাৰ জড়িত হৈ আছে ঝুমুৰ ডান্স গতিকে এনেকে শাৰী পাতি পেলাই আমাৰ যিসমূহ চাহ বাগানীয়াৰ আমাৰ মহিলা আছে তেওঁলোকে এনেকে ধুনীয়াকে ঝুমুৰ নৃত্য নাচে ঠিক আছে তেওঁলোকৰ নিজা গান আছে নিজা সুৰ আছে সেই সুৰত তেওঁলোকে এই ধুনীয়াকে এই নৃত্যটো পাৰফৰ্ম কৰে So community performed by the tea tribes of Assam অসমৰ tea tribe perform কৰে occasion কি হয় celebrates community life especially after the tea picking season যেতিয়া তেওঁলোকে tea মানে চাহপাত উঠোৱা শেষ হৈ যায় তাৰ পিছত এই নৃত্যটো কৰা হয় আৰু ষ্টাইল কি হয় একদম সিম্পল হয় elegant and movements performed by men and women গতিকে মেন আৰু ওমেনে বেসিক্যালি সকলোৱে মিলি পেলাই তেওঁলোকে নৃত্যটো কৰে মেইনলি মেন বিলাকে গানবোৰ গায় ঠিক আছে আৰু ফিমেল বিলাকে ৰঙা পাৰীৰ চাদৰ শাৰী পিন্ধে এখন ঠিক আছে আৰু তেওঁলোকে ধুনীয়াকে এই নৃত্যটো কৰে তোমালোকে ইয়াতে চাব পাৰা পিকচাৰখন মই লগাই দিছো ঠিক আছে বুজি পাইছা এইখিনিলৈ তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট ডান্স ফৰ্ম হৈছে আমাৰ ওজাপালি দেখিছা তোমালোকে মেম কাইন্ডলি অল ইনষ্ট্ৰুমেন্ট বিলাক জনাই দিব উইথ ৰেসপেক্টিভ টু ইয়েস মই জনাই দিছোৱে ঠিক আছে যিখিনি লগত স্পেসিফিক কিছুমান ডান্স ইনষ্ট্ৰুমেন্ট জড়িত হৈ আছে মই অলৰেডি জনাই দিছো এতিয়া যেনেকে আমাৰ বিহুৰ লগত মই কৈ দিলো কোনখিনি হয় দেন সত্ৰীয়াৰ লগতো মই কৈ দিলো কোনখিনি ইনষ্ট্ৰুমেন্ট হয় এতিয়া আহা আমাৰ ওজাপালি এইটো চোৱা এখন হৈছে আমাৰ ওজাপালি নৃত্যৰ এটা মানে এখন ফটো হয় ইয়াতে এইজন হৈছে আমাৰ মেইন ওজা যিজন মেইন সূত্ৰধৰ থাকে তেওঁ হৈছে মেইন ওজা আৰু তেওঁৰ পিছফালে কেইজনমান পালি থাকে এতিয়া ইয়াতে তেওঁলোকে দেখিবা এইটো তেওঁলোকে খোল ইউজ কৰিছে এইটো খোল হয় খোলটো তেওঁলোকে ইউজ কৰে আৰু তেওঁলোকে মূৰত এনেকে পাগুৰি মাৰে আৰু কি কালাৰৰ কাপোৰ ইউজ কৰে মেইনলি আমাৰ বগা কালাৰ হোৱাইট কালাৰৰ কাপোৰ ইউজ কৰে তাত আমাৰ হয়তো গোল্ডেন কালাৰৰ পাৰি নহলে ৰেড কালাৰৰ পাৰি ইউজ কৰে তেওঁলোকে আৰু তেওঁলোকৰ যিটো তোমাৰ এনেকে মূৰত এনেকুৱা এটা ফুট লয় ঠিক আছে এনেকে এটা ফুট লয় তেওঁলোকে আৰু মিউজিকেল ইনষ্ট্ৰুমেন্ট তেওঁলোকে মেইনলি খোল আৰু তাল ইউজ কৰে so ওজাপালি is a traditional folk dance drama from Assam, India, and it is a group performance that combines song, dance, drama, and music. So ইয়াতে কি আছে গান আছে ডান্স আছে ড্ৰামা আছে আৰু কি আছে মিউজিক আছে এই চাৰিটা বস্তু আছে গতিকে ই এটা গানো হয় এটা ডান্সও হয় এটা ড্ৰামাও হয় আৰু লগতে এটা কি হয় এটা মিউজিকও হয় টাইপ কি হয় ইয়াৰ টাইপ হৈছে নেৰেটিভ ডান্স কম্বাইনিং ডান্স এণ্ড ড্ৰামা এণ্ড মিউজিক থিমছ কি কি ইয়াত ইউজ হয় ৰিলিজিয়াছ এণ্ড মাইথলজিকেল ষ্টৰিজ ফ্ৰম ইপিক্স এণ্ড পুৰাণাছ ঠিক আছে ৰিলিজিয়াছ আৰু মাইথলজিকেল ষ্টৰিজ কিছুমান ইউজ কৰে কিহত ফ্ৰম ইপিক্স আমাৰ যি দুখন ইপিক্স আছে মহাভাৰত আৰু কি ৰামায়ণ আমাৰ দুখনে ইপিক্স আছে মহাকাব্য সেই দুখনৰ পৰা তেওঁলোকে কি কৰে ষ্টৰি বিলাক আনে আৰু আনি পেলাই ইয়াতে ইউজ কৰে আৰু লগতে আমাৰ যিখিনি পুৰাণ আছে পুৰাণৰ পৰা ষ্টৰি বিলাক তেওঁলোকে আনে পাৰফৰমেন্স কি হয় লিড বাই আ ওজা এণ্ড আ এছিষ্টেণ্ট গতিকে যিজন মেইন থাকে এই সূত্ৰধৰজন এইজন হৈছে আমাৰ মেইন ওজা আৰু বাকি লগত যিজন থাকে সেইজন হৈছে আমাৰ পালি বুজি পালা এইখিনিলৈ
ওকে, বুজি পালা ন এইখিনিলৈ? এতিয়া আমাৰ ৰিচেণ্টলি 2024 চনত আমাৰ দ্ৰোণৱ ভূঞাই কি পাইছিলে, আমাৰ এই ওজাপালিৰ লগত তেওঁ ৰিলেটেড হয়। তেওঁৰ নামটো হৈছে, তোমালোকে কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত পাইছিলাই চাগে, দ্ৰোণৱ ভূঞা, আৰু তেওঁ মেইনলি সুপুৰণি যিটো ওজাপালি আছে তাৰ লগত ৰিলেটেড হয়। ঠিক আছে? তাৰ পিছত আৰু এটা খুব ধুনীয়া আমাৰ ডান্স ফৰ্ম হৈছে, সেইটো হৈছে আমাৰ বাগুৰুম্বা ডান্স, যিটো আমাৰ বেচিকেলি বাটাৰফ্লাই ডান্স বুলিও কোৱা হয়। ঠিক আছে, বাটাৰফ্লাই ডান্স। বাটাৰফ্লাই ডান্স কিয় কোৱা হয়? কাৰণ আমাৰ যিখিনি বড়ো মহিলা আছে, বড়ো মহিলাসকলে গলত তেওঁলোকে যিটো আৰণাই লয়, তেওঁলোকৰ ডান্সত কি পিন্ধে এইটো তোমালোকে চাব পাৰা। ধুনীয়া এখন ফটো মই ইয়াতে লগাই দিছো। তেওঁলোকে ধুনীয়া অৰেঞ্জ কালাৰৰ দখনা পিন্ধে, লগতে তেওঁলোকে আৰণাই লয়, আৰু তেওঁলোকে আৰণাই কেইখন যেতিয়া লয়, তেওঁলোকে এনেকে তেওঁলোকৰ যিটো ফৰ্ম আছে এনেকে কৰি পেলাই তেওঁলোকে ডান্স কৰে। ঠিক আছে, দুটা ফালে তেওঁলোকে এনেকে লয় আৰু এনেকে ডান্স কৰে কাৰণে সেই গোটেই ডান্স ফৰ্মটোক কি বুলি কোৱা হয়? বাটাৰফ্লাই, পখিলাৰ দৰে দেখি এনেকে লৈ পেলাই পখিলাৰ দৰে তেওঁলোকে ডান্স কৰে কাৰণে কি ডান্স বুলি কোৱা হয়? বাটাৰফ্লাই ডান্স বুলি কোৱা হয়। গতিকে কেতিয়াবা আহিব পাৰে কুৱেশ্যনত। ঠিক আছে, আৰু তেওঁলোকে মেইনলি সেই আৰণাইখনৰ লগতে তেওঁলোকৰ বিভিন্ন যিবোৰ ডান্স ফৰ্ম আছে, মানে সেই ডান্সৰ ষ্টেপ বিলাক কৰে। গতিকে কাৰ হয় এইটো? অলৰেডি ক'লো যে বড়ো ট্ৰাইব বিলাকৰ কি হয়, এটা ট্ৰেডিচনেল ডান্স ফৰ্ম হয়, দ্য বড়ো ট্ৰাইব ট্ৰেডিচনেল ডান্স উইথ দেয়াৰ ভাইব্ৰেণ্ট দখনা, ফৰ্চা, দেন আৰণাই। দখনা, ফৰ্চা, যিখিনি আমি চাইছিলো, ফৰ্চা বা জাংমা, সেইটো আৰু লগতে আৰণাই ইউজ কৰে। আৰু বড়ো ৱমেন ডান্স দ্য বাগুৰুম্বা, মেইনলি যিখিনি ৱমেন আছে, মনত ৰাখিবা ইয়াতে ৱমেন বিলাকেহে কি কৰে? এই ডান্সটো কৰে। গতিকে ইয়াতে বাগুৰুম্বা ডান্সত কিন্তু ল'ৰা মানুহ নাথাকে। ল'ৰা মানুহখিনিয়ে মেবি তেওঁলোকে মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজাই থাকিব পাৰে, বাট গোটেই ডান্সটোত কেৱল ছোৱালী মানুহে থাকে। দা জোতা মেড অফ আইৰণ অৰ তামা, দা গংগনা, আৰু লগতে চিফুং। আমি পাইছিলো চিফুং এটা কি হয়? চিফুং আৰু গংগনা এটা কি হয়? GI টেগ প্ৰাপ্ত মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয়। এইখিনি ইয়াতে ইউজ হয়, আৰু লগতে ইয়াতে খাম, এইটো হাম হৈ আছে, খাম হয় হা, এটা লগাই দিবা আগত, এইটো খাম ইউজ কৰে। চ' এইবোৰ হৈছে কিছুমান ইম্পৰ্টেণ্ট মিউজিকেল ইনষ্ট্ৰুমেণ্ট যিবোৰ ইউজ হয় আমাৰ কি ডান্সত? বাগুৰুম্বা ডান্সত। এটা এমং দি মিউজিকেল ইনষ্ট্ৰুমেণ্ট দেট একম্পানী দা বাগুৰুম্বা ডান্স। ঠিক আছে, গতিকে এই গোটেই বাগুৰুম্বা ডান্সত এইখিনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইউজ হয়। ইয়াতে ফিমেল ডান্সাৰ্ছ থাকে মেইনলি, আৰু যিটো তেওঁলোকৰ যিটো চং থাকে, সেই চংটো তেওঁলোকৰ বড়ো লেংগুৱেজতে থাকে। বুজি পালা এইখিনিলৈ? মেম যোৱাকালিতো পাইছিলো আৰণাই মাফলাৰ মেন বিলাকে ইউজ কৰে। য়েছ, আৰণাই মাফলাৰ ইটছ নট অনলি ইউজ বাই মেন, ইটছ অলছ' ইউজ বাই দা ফিমেল অলছ'। আৰণাইখন যিটো মই MCQ দিছিলো, তাত মানে তোমালোকক সুধিছিলো যে কোনখন মাফলাৰ মেন বিলাকে ইউজ কৰে, বড়ো মেন বিলাকে ইউজ কৰে, এইটো কুৱেশ্যন সুধিছিলো কালি মই। তাত এনচাৰটো আছিলে আৰণাই। এতিয়া এনেকুৱা নহয় যে অকল মাফলাৰখন, এই যিখন মাফলাৰ আছে, আৰণাই আছে, আৰণাইখন কেৱল ল'ৰাবিলাকে ইউজ কৰে, ফিমেল বিলাকে ইউজ কৰে। ঠিক আছে, কোনো তেওঁলোকৰ হেৰি নাই যে মেল বা ফিমেলে ইউজ কৰিব পাৰিব, তেনেকুৱা নহয়। মেল আৰু ফিমেল দুজনে তেওঁলোকে এই যিটো তেওঁলোকৰ মানে আৰণাই আছে, আৰণাইখন ইউজ কৰে, আৰু ফস্ৰাখন ইউজ কৰে। ঠিক আছে, কনফিউজ নহবা। বুজি পাইছা এইখিনিলৈ? বুজি পাইছা লাৰ্ণিং হাব?
সো আমি ইম্পৰ্টেণ্ট ডান্স ফৰ্মছখিনি পঢ়িলোঁ। এতিয়া আমি ইম্পৰ্টেণ্ট মিউজিক অফ আছামখিনি চাম। অসমৰ কি কি ইম্পৰ্টেণ্ট মিউজিক আছে আৰু এই মিউজিকৰ পৰা তোমালোকৰ এক্সামত কুৱেশ্যন অহা দেখা যায়, গতিকে ভালকৈ চাবা অলপ। চ' প্ৰথমতে আহিছোঁ বিহুগীত। বিহুগীতটো মই অলৰেডি ক'লোঁ যে যেতিয়া আমাৰ বিহু নৃত্য হয়, সেই বিহু নৃত্যৰ সময়তে আমাৰ এই বিহুগীতটো গোৱা হয়। ঠিক আছে? চ' দ্য বিহু ফেষ্টিভেল ইজ দ্য হাৰ্ট অফ আছামিজ কালচাৰ উইথ দ্য বিহুগীত ৰিপ্ৰেজেণ্টিং দি কাৰ্নিভেল অফ লাইফ। গতিকে আমাৰ বিহুগীতবিলাকত আমাৰ মেইনলি অসমীয়া যিটো থিমটো, সেই থিমটো আমাৰ মেইনলি লাভ, প্ৰেমৰ গীত হয় আৰু লগতে নেচাৰ ৱৰ্শ্বিপ কৰা হয়। আৰু আমাৰ যিটো ৱে অফ লাইফ হয়, ঠিক আছে, ৱে অফ লাইফ, সেই ৱে অফ লাইফটো ইয়াতে চেলিব্ৰেট কৰা হয়। যেনেকে অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাথো, ঠিক আছে? ত' তেনেকে আমাৰ লগতে আছে মানে তোমাৰ যিবোৰ প্ৰেমৰ চংবিলাক আছে, যেনেকে ৰিণিকি ৰিণিকি, তেনেকে ধুনীয়া ধুনীয়া চংছবিলাক আছে, মোৰ এতিয়া বৰ্তমান মনত পৰা নাই, বেলেগ বেলেগ চংছ আছে। গতিকে বিহুগীতবিলাক আমাৰ তেনেকুৱা। আৰু লগতে ধৰা এনেকুৱাও গান আছে যে ন জোনটি ওলালে, তো বেলেগ বেলেগ ধৰা নেচাৰটোক ক'ৰবাত ৱৰ্শ্বিপ কৰিছে, ক'ৰবাত প্ৰেমৰ গীত গাইছে, ঠিক আছে, বেলেগ বেলেগ বিহুগীত আছে। আৰু যিবোৰ আমাৰ একদম অৰিজিনেল বিহুগীত, বৰ্তমান সময়ত যিবোৰ আমাৰ কেছেটবিলাকত যিবোৰ গান ওলাইছে, সেইবোৰ আমাৰ বিহুগীতত আচলতে নপৰে, ঠিক আছে? অকণমান এইটো ডিবেটেবল টপিক হয়, বাট মই তোমালোকক এইটোৱে বস্তু কৈ দিওঁ যে যিবোৰ আমাৰ অৰিজিনেল বিহুগীত আছিলে, যিবোৰ আমাৰ সকেন মহন্ত ডাঙৰীয়া বা আমাৰ যিবোৰ লিজেণ্ডাৰী আৰ্টিষ্টবিলাকে যিবোৰ বিহুগীত গাইছিলে, সেইবোৰৰ সুৰ, কথা, লগতে যিবোৰ থিম, সেইবোৰ বহুত বেলেগ আছিলে। আৰু আজি বৰ্তমান সময়ত যেনেকুৱা ধৰণৰ গীতবোৰ ওলাইছে, তাত অকণমান কিবা এটা চেঞ্জেছ আহিছে, এটা মডাৰ্ণ ফৰ্ম আমি দেখিবলৈ পাওঁ। কিন্তু অৰিজিনেল বিহুগীতবিলাকৰ মেইন যিবোৰ থিম আছিলে, সেইবোৰ লাভ, নেচাৰ, তেনেকুৱা ধৰণৰ বস্তুবিলাক আছিলে। মেম, ব্ৰহ্মপুত্ৰ কাৰ্নিভেল এইটো কি ফেষ্টিভেল মনত আহিল বাবে সুধি দিলোঁ, মে বি আউট অফ চিলেবাছ কুৱেশ্যন, বেয়া নাপাব। একো নাই দীপ, বাৰু এইটো ব্ৰহ্মপুত্ৰ কাৰ্নিভেল যিটো ফেষ্টিভেল হয়, এইটো আমাৰ অসমৰ মানে এনেকুৱা ট্ৰেডিশ্যনেল ফেষ্টিভেল নহয়, এইটো এটা আমাৰ যেনেকুৱা ফেষ্টবিলাক যেনেকুৱা হয়, সেই ফেষ্টৰ দৰে হয় আৰু ব্ৰহ্মপুত্ৰ কাৰ্নিভেল ফেষ্টিভেল। ইয়াতে তোমাৰ মেলাৰ দৰে হৈছে, বিভিন্ন ধৰণৰ বস্তু ইয়াতে তোমাৰ সাজপাৰৰ পৰা আদি কৰি কিতাপ পত্ৰৰ লগতে বিভিন্ন ধৰণৰ ফুড আইটেমছ, দেন আমাৰ পেৰাগ্লাইডিং, এনেকুৱা বিভিন্ন ধৰণৰ বস্তুবিলাক ইয়াতে অনা হৈছে, হট এয়াৰ বেলুন। চ' এইটো এটা কাইণ্ড অফ মেলা, ঠিক আছে? ফেষ্টিভেল আমি ক'ব নোৱাৰোঁ বা উৎসৱ বুলি ক'ব নোৱাৰোঁ। উৎসৱ আৰু ফেষ্টিভেল আমাৰ সেইটো বেলেগ বস্তু। মানে উৎসৱটো হৈছে আমাৰ ট্ৰেডিশ্যন, কালচাৰৰ লগত জড়িত বস্তু। আৰু ব্ৰহ্মপুত্ৰ কাৰ্নিভেল যিটো ফেষ্টিভেল হয়, সেইটো এটা আমাৰ মডাৰ্ণ টাইমৰ এটা কাইণ্ড অফ মেলা বুলি আমি ক'ব পাৰোঁ। ঠিক আছে? দেন আহা আমাৰ নেক্সট ইম্পৰ্টেণ্ট গীতটো হৈছে কামৰূপীয়া লোকগীত। কামৰূপীয়া লোকগীত, গতিকে কামৰূপীয়া লোকগীত refers to the traditional folk songs of the Kamrup region in Assam, which hold a significant place in Assamese culture and heritage. গতিকে কামৰূপীয়া লোকগীতটো কি হয়, মেইনলি আমাৰ এটা ট্ৰেডিশ্যনেল ফোক চং হয়, যিটো আমাৰ কোনটো ৰিজনৰ লগত জড়িত হৈ আছে, আমাৰ কামৰূপ ৰিজনটোৰ লগত জড়িত হৈ আছে, আৰু ই আমাৰ অসমত এটা খুব ইম্পৰ্টেণ্ট ভূমিকা পালন কৰে। আৰু এই চংছবিলাক steeped in the traditions of daily life of the people, reflect the vibrant history, social customs and natural beauty of the region. গতিকে আমাৰ যিটো আমাৰ অসমৰ ভাইব্ৰেণ্ট বিউটি, অসমৰ ভাইব্ৰেণ্ট নেচাৰ, তাৰে ওপৰত বেছ কৰি এই কামৰূপীয়া লোকগীতবোৰ গোৱা হয়। গতিকে কি কি ইনষ্ট্ৰুমেণ্ট আছে? ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্টছ লাইক দ্য ঢোল, দতৰা, ফ্লুট আৰু পেঁপা are often used in the কামৰূপীয়া লোকগীত। গতিকে কামৰূপীয়া লোকগীতবিলাকত আমাৰ এই মিউজিকেল ইনষ্ট্ৰুমেণ্টছবিলাক কি হয়, বজোৱা হয়। So one of the most notable personalities associated with the কামৰূপীয়া লোকগীত is ৰামেশ্বৰ পাঠক। গতিকে ৰামেশ্বৰ পাঠক হৈছে আমাৰ ইম্পৰ্টেণ্ট এজন পাৰ্চনেলিটি, যিজন ব্যক্তি আমাৰ এই কামৰূপীয়া লোকগীতৰ লগত জড়িত হৈ আছে। And he was a celebrated folk artist and cultural historian from Assam who dedicated his life to the study,
preservation and promotion of the Assamese folk tradition including the Kamrupia Lokogit. গতিকে তেওঁ কামৰূপীয়া লোকগীতৰ প্ৰমোশনৰ বাবে প্ৰিজাৰ্ভেশনৰ বাবে মেইনলি কি কৰি আছে কাম কৰি আছে বুজি পালা কামৰূপীয়া লোকগীত কামৰূপীয়া লোকগীত আৰু গোৱালপৰীয়া লোকগীত কিন্তু বেলেগ হয় এতিয়া আমি গোৱালপৰীয়া লোকগীতটো নেক্সটত পঢ়িম কামৰূপীয়া লোকগীতটো মেইনলি আমাৰ যেটো কামৰূপ ৰিজন তাতে হয় ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত জুলা উঠিলেও 100 টকা লাগে ইয়াস সেইটো এটা মেলা হয় এটো ফেষ্টিভেল বুলি আমি ক'ব নোৱাৰো দ্যাট ইজ আ কাইন্ড অফ মেলা ঠিক আছে মেলা বুজি পোৱা ন সৰুতে মেলা চাব গৈছিলা চকৰিত উঠিছিলা তেনুকা এটা মেলা হয় নেক্সট আহা গোৱালপৰীয়া লোকগীত গোৱালপৰীয়া লোকগীত কি হয় গোৱালপৰীয়া নামটোৱে গোৱালপাৰাৰ লগত জড়িত হৈ আছে গতিকে গোৱালপাৰাৰ যিবোৰ ফোক মিউজিক হয় বা ফোক সংগছ হয় সেই সংগছ বিলাকক কোৱা হয় গোৱালপৰীয়া লোকগীত গতিকে it is a form of Assamese folk music primarily sung in Gwalpara district focusing on love based lyrical songs যেটো love based lyrical song হয় love based lyrical songত মানে songs বুলি কোৱা হয় আৰু মেইনলি গোৱালপাৰা ৰিজনৰ আমাৰ এই সংবোৰ গোৱা হয় তাৰে এটা ফোক সং হয় গতিকে প্ৰতিমা বৰুৱা পাণ্ডে was a legendary Assamese folk singer known for her exceptional contributions to the preservation and promotion of the Gwalporiya Lokgit গতিকে আমাৰ তোমালোকে জানা যে আমাৰ প্ৰতিমা পাণ্ডে বৰুৱা পাণ্ডে এগৰাকী খুব লিজেণ্ডাৰী ফোক আৰ্টিষ্ট হয় ফ্ৰম দা গোৱালপৰীয়া ৰিজন আৰু তেখেতে আমাৰ এই গোৱালপৰীয়া লোকগীতৰ যি ডেভেলপমেন্ট হেতু বহুত বেছিকে কৰিছিলে আৰু এটা ফোক মিউজিক ট্ৰেডিশন অফ আসাম গোৱালপাৰা ৰিজন her efforts brought these traditional songs to the forefront of the Assamese and Indian identity গতিকে she is the sole person to preserve or to extend the importance of the Gwalporiya Lokgit গতিকে তেওঁৰ যিমানখিনি আমাৰ গোৱালপৰীয়া লোকগীত আছে তাৰ মেক্সিমাম গীত তেওঁৱে বহুত ধুনিয়াকে গাইছে আৰু তেওঁৱে সেই বস্তুখিনি বহুত ভালকে আমাৰ বিশ্বৰ দৰবাৰত জিলিকাই তুলাইছে তাৰ পিছত আহা আমাৰ আৰু এটা ইম্পৰ্টেন্ট সং মিউজিক হৈছে আমাৰ অসমৰ হেতু হৈছে টুকাৰী গীত আৰু টুকাৰী গীত হৈছে ইজ আ form of music style from Assam influenced by Indian mythology and social life and it features টুকাৰী এই টুকাৰী গীতত তেওঁলোকে এটা টুকাৰী ইউজ কৰে টুকাৰীটো আমাৰ মেইনলি উডেৰে কাঠেৰে বনোৱা হয় গিটাৰৰ দৰে দেখিবলৈ হয় একদম সৰু হয় ঠিক আছে আৰু a single string instrument played with the fingers cymbals and flute primarily sung by male folk lead by a leader গতিকে টুকাৰী গীতটো আমাৰ মেইনলি এজন মানুহে গায় এটা আমাৰ টুকাৰী যিটো আমাৰ বাদ্যযন্ত্ৰ আছে টুকাৰীটো লৈ পেলাই তেওঁলোকে বজায় আৰু সেইটোৰ লগতে তেওঁলোকে গীতটো গায় আৰু সেই গানটোৰ নামেই হৈছে টুকাৰী গীত মিউজিক্যাল ইনস্ট্ৰুমেন্ট কি মিউজিক্যাল ইনস্ট্ৰুমেন্ট ইউজ হয় এই টুকাৰীটোৰ কথা আমি চাই লওঁ টুকাৰী ইজ আ ট্ৰেডিশনেল ষ্ট্ৰিং ইনস্ট্ৰুমেন্ট উইথ আ ৰিজনেটিং উইদিন বডি গতিকে আমাৰ এটাই ষ্ট্ৰিং থাকে যেনেকৈ গিটাৰত আমাৰ 3-4টা ষ্ট্ৰিং থাকে তেনেকৈ আমাৰ টুকাৰীত কেৱল এডাল মাত্ৰ ষ্ট্ৰিং থাকে আৰু সেই গোটেই টুকাৰীটো উডেৰে কাঠেৰে বনোৱা হয় and it produces a distinct sound that forms the base of টুকাৰী গীত ঠিক আছে আৰু it is usually played alongside this singing providing rhythm and melody গতিকে rhythm আৰু melody লগত জড়িত এটা কি হয় ই গীত হয় তাৰ পিছত থিমছ কি থিমছ আহে আমাৰ এই টুকাৰী গীতত প্ৰথমতে চোৱা philosophy and spirituality mainly philosophy আৰু spirituality relate হৈ আছে আমাৰ টুকাৰী গীতৰ লগত many songs deal with the philosophical ideas spirituality and the concept of the nature of the life then devotion কি devotion আমি ইয়াতে পাব পাৰো songs often focuses on religious and devotional themes especially in the praise of the deities or the saints then ainam খুব এটা important music of Assam ainam এটো কি হয় and it is a devotional folk music in lower Assam ainamটো কি হয় devotional এটা folk music হয় devotional মানে কি আমাৰ প্ৰাৰ্থনা যুক্ত এটা ainam
আৰু মেইনলি যেতিয়া আমাৰ বেমাৰ আজাৰ হয় কাৰোবাৰ ঘৰত বা বসন্ত ওলাই সেই সময়ত এই আইনামবোৰ গোৱা হয় আৰু এইবোৰ মেইনলি ফিমেল বিলাকে গায় ঠিক আছে গতিকে sung by the women to honor the goddess during the serious sickness particularly smallpox and is associated with the death and illness গতিকে মেইনলি আমাৰ ডিভোশনেল সং হয় ৰিলেটেড টু দ্য হেল্থ ইছ্যুজ আৰু কোনে গায় আমাৰ ফিমেল বিলাকে গায় তাৰপিছত আহা বিয়া নাম জানাই তোমালোকে আমাৰ অসমীয়া সংস্কৃতিৰ এটা খুব মূল্যৱান বস্তু হৈছে বিয়া নাম ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী এনেকুৱা ধৰণৰ যিবোৰ ধুনীয়া ধুনীয়া বিয়া নাম আছে তোমালোকে শুনিছা এতিয়া বিয়াৰ চিজন বহুত ধুনীয়া ধুনীয়া বিয়া নাম আছে কিন্তু আজিকালি এই ডিজে বিলাক আহি পেলাই আমাৰ বিয়া নামবোৰ ক'ৰবাত লুকাই গৈছে কিন্তু যদিও লুকাই গৈছে আমাৰ গাঁও অঞ্চল বিলাকত কিন্তু এতিয়াও বিয়া নামবোৰ আমাৰ বহুত ধুনীয়াকে প্ৰচলিত হৈ আছে আৰু ভালকে এই বিয়া নামবোৰ ওলাব লাগে ঠিক আছে So এই বিয়া নামটো আমাৰ এটা অসমৰ folk music হয় and primarily used during the marriages showcasing epic stories of King Bana and his daughter Ukha গতিকে উষা আৰু বান ৰজাৰ লগত ৰিলেট কৰি বহুত গান ইয়াতে বনোৱা হয় আৰু মেইনলি আমাৰ যিখিনি আপাৰ আছাম আছে বা লোৱাৰ আছাম আছে তেওঁলোকৰ গোৱা পদ্ধতিটো বেলেগ বেলেগ হয় সকলোৰে যিটো সুৰ সেই সুৰবিলাক বেলেগ বেলেগ হয় ঠিক আছে আৰু these songs are primarily sung by the women in society আৰু যেতিয়া আমাৰ women বিলাকে যেতিয়া বিয়াৰ ৰিচুৱেলছ বিলাক চলি থাকে যেতিয়া ধৰা দৰা কইনা গা ধোৱা হয় সেই সময়ত গান গায় পানী তুলিব যাওঁতে তেওঁলোকে পানী তোলা গীত গায় ঠিক আছে দেন তেওঁলোকে যেতিয়া বিয়া দৰা আদৰা সময়ত বেলেগ এটা গান গায় জোৰোণৰ সময়ত তেওঁলোকে বেলেগ ধৰণৰ গান গায় গতিকে ডিফাৰেণ্ট সময় অনুযায়ী তেওঁলোকৰ যিবোৰ লিৰিক্স হয় সেই লিৰিক্স বিলাক বেলেগ বেলেগ থাকে বুজি পাইছা সৰি মোৰ অকমান মাতটো বেয়া হৈ আছে আজি অকমান মানে চৰ্দি লগাৰ কাৰণে কাহ অলপ উঠিছে ঠিক আছে বিয়া নাম বুজি পাইছা একদম চিম্পল বস্তু সুধিব পাৰে কেতিয়াবা তাৰপিছত আহা দিহা নাম ঠিক আছে আই নাম বিয়া নাম এইবাৰ আহা আমাৰ দিহা নাম কি হয় ইট ইজ a congregational prayer in Assam and primarily sung by the women accompanied by the musical instrument like the gara tal khol and the hand clapping গতিকে আমাৰ ডাঙৰ ডাঙৰ নাগাৰা ইউজ কৰা হয় ডাঙৰ ডাঙৰ নাগাৰা এনেকে তেওঁলোকে নাগাৰা বিলাক লয় এনেকে ডাঙৰ এটা নাগাৰা থাকে ঠিক আছে এনেকুৱা ডাঙৰ এটা নাগাৰা থাকে তাৰপিছত সৰু সৰু নাগাৰা ঠিক আছে সৰু সৰু নাগাৰা থাকে আৰু এই নাগাৰা বিলাক তেওঁলোকে বজায় তাল থাকে আমাৰ ঠিক আছে তাল থাকে তাল বজায় চ' ডিফাৰেণ্ট মিউজিকেল ইনষ্ট্ৰুমেণ্ট তেওঁলোকে বজায় আৰু লগতে হাতৰ চাপৰি মাৰে আৰু হাতৰ চাপৰি মাৰি পেলাই এই দিহা নামবোৰ গোৱা হয় আৰু দিহা নামবোৰ মেইনলি আমাৰ ফিমেল বিলাকে গায় তেওঁলোকে ভগৱানৰ প্ৰাৰ্থনা কৰাৰ সময়ত এই দিহা নামবোৰ মেইনলি গায় ঠিক আছে এণ্ড এগেইন আমাৰ যিটো আমাৰ লোৱাৰ আছাম আৰু আপাৰ আছাম আমাৰ মধ্য অসম দেন আপাৰ আছাম আৰু লোৱাৰ আছাম সকলোতে তেওঁলোকৰ যিটো মিউজিকেল গোৱাৰ যিটো বিহেভিয়াৰ সেইটো বেলেগ বেলেগ হয় ঠিক আছে তাৰপিছত আহা ঐনিতম So, oinitom consists of two words combined. Oinitom to দুটা word আছে এটা হৈছে ঐ আৰু এটা হৈছে নিতম গতিকে in missing language the ঐ devotes affection and love ঐ মানে হৈছে মৰম বা প্ৰেম আৰু as a result an older person uses this word to address a younger person গতিকে আমি ঐ বুলি মাতো ন ঐ সৰু ডাঙৰটোৱে সদায় সৰুটোক ঐ বুলি মাতে ন ঐ কলে যাও ঐ কি কৰিছ ঐ ভাত খালি নে নাই তেনেকে মাতে যে সেইটো হৈছে কি ডিভোশন ডাঙৰ বিলাকে সৰু বিলাকক মৰমতে ঐ বুলি মাতে যেনেকে ধৰা মাইনা বা তেনেকে বিভিন্ন ঘৰত মাতা নামবোৰ বেলেগ বেলেগ আছে বাবা জানটো সোণটো ঠিক আছে চ' তেনেকুৱা বেলেগ বেলেগ নাম আমাৰ অসমীয়া সমাজত আছে ধনটো সেনেকুৱা বেলেগ বেলেগ ধৰণৰ যিবোৰ ৱৰ্ড আছে সেইবোৰতো আছে লগতে এইটো ঐ ৱৰ্ড আছে এই ঐ ৱৰ্ডটো আমাৰ মেইনলি কোনে ইউজ কৰে আমাৰ ডাঙৰ বিলাকে সৰু বিলাকক মাতিবলৈ ইউজ কৰে কোনটো কমিউনিটি আমাৰ মিচিং লেংগুৱেজত তেওঁলোকে ইউজ কৰে ঐনিতমছ কেন বি কম্পেয়াৰ্ড টু দ্য আছামিজ লেংগুৱেজ বনগীতছ এণ্ড বিহু গীতছ চ' আমাৰ ঐনিতম মিচিং সকলৰ যিটো ঐনিতম আছে সেইটো আমাৰ অসমীয়াৰ বনগীত আৰু বিহু গীতৰ লগত জড়িত হৈ আছে ত' আমি ক'ব পাৰো যে একেই ধৰণৰ হয় আৰু কোন কোন ফেষ্টিভেলত আমাৰ ইয়াতে এই ঐনিতমবোৰ গোৱা হয় দিছ songs celebrated the community festivals like
আলি আই লিগাং আমি কালি চাইছিলো যে আলি আই লিগাং যেটো ফেষ্টিভেল মিচিং সকলৰ সেই মিচিং ফেষ্টিভেলত গোৱা হয় লগতে দা হাৰ্ভেষ্ট ফেষ্টিভেল এণ্ড দা এগ্ৰিকালচাৰ লাইফ গতিকে ডিফাৰেণ্ট টাইমত আমাৰ এই ঐনিতম বিলাক গোৱা হয় বুজিলা সো তাৰ পিছত আমি চাম এতিয়া ড্ৰামা অফ আসাম অসমৰ কিছুমান ইম্পৰ্টেণ্ট ড্ৰামা ঠিক আছে ড্ৰামা প্ৰথম আহা আমাৰ অংকীয়া নাট সো অংকীয়া নাট আমি ক'ব পাৰো অংকীয়া নাট আৰু সত্ৰীয়া ওৱান এক্ট প্লেচ আমাৰ সত্ৰীয়াৰ একক নৃত্য বুলি কোৱা হয় ওৱান এক্ট প্লে আৰু that blend the artistic and the religious via কি কৰা হয় ইয়াতে ড্ৰামা থাকে ডান্স থাকে লগতে কি থাকে সং গান থাকে আৰু these plays are typically presented in the monastery temples like নামঘৰ or dance community halls আমাৰ সত্ৰ আৰু নামঘৰ বিলাকত আমাৰ এই অংকীয়া নাটবোৰ থাকে আৰু থিম কি হয় মেইনলি আমাৰ কৃষ্ণ আৰু ৰাধা থাকে আৰু লগতে অকেজনেলি আদাৰ বিষ্ণু অৱতাৰ্স লাইক সতী এণ্ড ৰাম গতিকে অংকীয়া নাট বিলাকত মেইনলি আমাৰ বিষ্ণু ভগৱান তেওঁৰ পত্নী লক্ষ্মী লগতে আমাৰ সীতাৰাম লগতে কৃষ্ণ ৰাধা তেওঁলোকক বস্তুবোৰ আমাৰ দেখুওৱা হয় ঠিক আছে কোনে আৰম্ভ কৰিছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰিছিলে তাৰপিছত আহা আমাৰ খুব এটা ইম্পৰ্টেণ্ট ড্ৰামা হৈছে বাৰে চহৰীয়া ভাওনা গতিকে বাৰে চহৰীয়া ভাওনাটো আমাৰ এটা 200 বছৰীয়া old 200 years old drama festival held every 5-6 year in জামুগুৰিহাট গতিকে এইটো কোৱেশ্চন APSC এটা PYQ হয় মনত ৰাখিবা যে আমাৰ যিটো বাৰে চহৰীয়া ভাওনা আছে এই বাৰে চহৰীয়া ভাওনা কোনটো জেগাত পাৰফৰ্ম কৰা হয় বা কোনটো জেগাত ইয়াক এই ভাওনা পাতা হয় সেইটো হৈছে আমাৰ জামুগুৰিহাট ক'ত আছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে ঠিক আছে শোণিতপুৰ আৰু the festival which translate to many people is a celebration of neo Vaishnavite culture of Assam গতিকে বাৰে চহৰীয়া ভাওনা মানে হৈছে বাৰে চহৰীয়া মানে হৈছে too many people ঠিক আছে ইয়াৰ থিম মানে মিনিংটো কি too many people বাৰে চহৰীয়া ভাওনা আৰু এই বাৰে চহৰীয়া ভাওনাটো ইজ ৰিলেটেড টু দা Vaishnavite religion বা নিও ভেষ্ণভিজমৰ লগত ই ৰিলেট কৰে কোনে ফাউণ্ড কৰিছিলে ফাউণ্ডেড বাই দা আছামিজ সেইণ্ট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ and the festival begins with the গায়ন বৰা and sounds of the দবা কাহ হৰতাল and খোল গতিকে কি মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইউজ কৰা হয় ইয়াতে আমাৰ দবা কোবাই কাহ থাকে ঠিক আছে লগতে ভৰতাল থাকে আৰু লগতে খোল থাকে and the festival aims to spread the neo Vaishnavism among the people of the state by introducing a unique form of the drama তাৰপিছত আহা আমাৰ পপেট্ৰিটো কি হয় in the folk art of Assam পপেট্ৰি যিটো আমাৰ কি বুলি কোৱা হয় পপেট্ৰিক অসমীয়াত পপেট্ৰি মানে হৈছে আমাৰ অসমীয়া ৱৰ্ডটো অহা নাই 1 মিনিট দিয়া মোক পুতলা নাচ বুলি কোৱা হয় ন yes পুতলা নাচ পপেট্ৰিটো আমাৰ মেইনলি কি হয় পুতলা নাচ আৰু এইটো এটা আমাৰ ফোক আৰ্ট হয় ক'ৰ পৰা আমাৰ অসমৰ পৰাই আৰু ইয়াতে কি হয় manipulated back and front in the accordance with the story demand while hanging from the thin black string the voice over is provided by the narrator who tells the story গতিকে এনেকে পুতলা লৈ পেলাই হাতত পুতলা লৈ পেলাই নৃত্যটো কৰে ওপৰৰ পৰা এনেকে পুতলা ধৰে তলত পুতলা কেইটা নাচি থাকে বেক সাইডৰ পৰা কি দিয়া হয় ভইচ ওভাৰ দিয়া হয় যিকেইজন সূত্ৰধৰ থাকে তেওঁলোকে ভইচ ওভাৰটো দিয়ে ঠিক আছে আৰু এই পপেট্ৰিটো আমাৰ কেৱল অসমৰে নহয় ই আমাৰ বিভিন্ন জেগাৰ যেনেকে আমাৰ কলকাতা ঝাৰখণ্ড সেই এৰিয়াটোতো তেওঁলোকৰ ফোক এটা ড্ৰামাৰ এটা ফৰ্ম হয় পপেট্ৰি আৰু গুজৰাট ৰাজস্থান তেনেকুৱা জেগাবিলাকতো আমি পপেট্ৰি দেখিবলৈ পাওঁ ঠিক আছে তাৰপিছত আহা আমাৰ ভাওনা তোমালোকে জানা কি হয় ভাওনা ইজ ৰিলেটেড টু আমাৰ এটা ডান্স হয় এটা ডান্স ড্ৰামা হয় য'ত আমাৰ বিভিন্ন ধৰণৰ ষ্টৰী দেখুওৱা হয় ৰিলেটেড টু শ্ৰীকৃষ্ণ আৰু ইও আমাৰ কিহৰ লগত জড়িত আমাৰ একশৰণ ভাগৱতী ধৰ্মৰ লগত জড়িত বা নিও বৈষ্ণৱিজমৰ লগত জড়িত ভাওনা a form of dance originated during the Assamese neo Vaishnavite bhakti movement in 15th and
16th century. 15th and 16th century use হৈছিলে. Shankardev, a reformer and a poet, promoted the adoration of Krishna through various performance forms like Khatriya dance, devotional songs, and he and his disciple Madhavdev composed one plays called Onkiya Nath, which depict the episode from the Krishna's life from the Bhagavad Puran. And the Bhavna performance style was influenced by the Ojapali dance. গতিকে আমাৰ ক'ব পাৰি যে ওজাপালিৰ পৰাও আমাৰ কি হৈছে ই অকমান এটা ইনফ্লুয়েন্স পাইছে ভাওনা বিলাকে আৰু টিপিক্যালি টুক প্লেচ ইন পেভিলিয়ন অফ দা নামঘৰ উইথিন আ সত্ৰ গতিকে আমাৰ সত্ৰ আৰু নামঘৰ বিলাকত এই ভাওনাবোৰ কি কৰা হয় পাৰফৰ্ম কৰা হয় ঠিক ঠিক আছে So Bhavna plays are performed by men with the beginning marked by the drum beating. গতিকে ড্ৰাম বিটিং বিলাক হয় মানে আমাৰ আৰম্ভণিতে দবা বহুত জোৰে জোৰে দবা কোবোৱা হয় পাৰফৰ্মাৰ্স প্ৰিপেয়াৰ্ড আ গ্ৰীণ ৰুম সো এইখিনি আমাৰ মেইনলি যিখিনি তোমাৰ হেৰি আৰু ক'ত ৰেডি হয় সেইটো কথা কৈছে গ্ৰীণ ৰুমত ৰেডি হয় সো আমাৰ মেইনলি ইয়াতে তোমালোকে সূত্ৰধৰ থাকে সূত্ৰধৰে ইন্ট্ৰডিউস কৰাই দিয়ে দা সূত্ৰধৰ ইন্ট্ৰডিউস দা প্লট এণ্ড ক্যাৰেক্টাৰ্স এণ্ড ফলোড বাই দা orchestra and the performers তাৰপিছত সূত্ৰধৰে আহি পেলাই দেখাই দিয়ে যে এইকেইজনে কি ৰোল প্লে কৰি আছে আৰু তেনেকে আমাৰ কি ভাওনাখন আৰম্ভ হৈ যায় আৰু কেৱল মেলে নাথাকে ফিমেলো থাকে ঠিক আছে বাট ষ্টাৰ্ট কৰে মেলৰ জৰিয়তে তো এইটো আছিলে আমাৰ ভাওনা এতিয়া আমি চাম ইম্পৰ্টেন্ট মিউজিকেল ইনষ্ট্ৰুমেন্ট অফ আসাম আমাৰ অসমৰ কিছুমান ইম্পৰ্টেন্ট মিউজিকেল ইনষ্ট্ৰুমেন্ট সো এপিএসসি এক্সামত ইয়াৰে আগতে তোমালোকৰ বহুত ধৰণৰ কোৱেশ্চন আহি গৈছে যেনেকে গগনা কিহেৰে বনোৱা হয় এইটো কোৱেশ্চন আহিছিলে গগনাটো কি হয় কোনটো ফেষ্টিভেল কোনটো ডান্স ফৰ্মত ইয়াক ইউজ কৰা হয় দেন আহি গৈছে আমাৰ টকা কিহেৰে বনায় ঠিক আছে দেন আমাৰ আহিছে তালৰ প্ৰকাৰ কেনেকুৱা বা ফুৰতাল নৃত্যত কোনবিধ তাল ইউজ কৰা হয় সো তেনেকুৱা ধৰণৰ কোৱেশ্চনছ বিলাক অলৰেডি তোমালোকৰ এক্সামত আহি গৈছে সো সেইকাৰণে আমি এতিয়া ইম্পৰ্টেন্ট কিছুমান মিউজিকেল ইনষ্ট্ৰুমেন্ট চাম অসমৰ কি ইম্পৰ্টেন্ট মিউজিকেল ইনষ্ট্ৰুমেন্ট আছে তাৰে আগতে মই চাই লৈছো কিবা কমেন্ট আছে নেকি তোমালোকৰ
ওকে সো এতিয়া আমি আমাৰ ইম্পৰ্টেণ্ট মিউজিকেল ইনষ্ট্ৰুমেণ্টছ বিলাক চাম কি কি ইম্পৰ্টেণ্ট মিউজিকেল ইনষ্ট্ৰুমেণ্টছ আছে প্ৰথমতে আহো আমি পেপা পেপা আমাৰ পেপাটো দেখিবলৈ এনেকুৱা হয় ঠিক আছে মহৰ শিঙৰ পেপা থাকে বেলেগ বেলেগ পেপা থাকে ঠিক আছে মই আশাত অকমান হেৰি হ'ব পাৰে চ' পেপা আমাৰ দেখিবলৈ এনেকুৱা হয় এটা মেইনলি ইনষ্ট্ৰুমেণ্ট হয় লগতে ইয়াৰ মেটেৰিয়েল কি কৰা হয় আমাৰ বাফেলো হৰ্ণ মহৰ শিঙেৰে আমাৰ কি হয় পেপাবিলাক বনোৱা হয় uses a key instrument in bihu music আমাৰ বিহুৰ সময়ত এই পেপা বজোৱা হয় and dance performances produces a high pitch energetic sound আৰু এই পেপাৰ মাততে আমাৰ নাচনীবিলাকে ধুনীয়াকে নাচে আৰু মেইনলি বিহুৰ সময়ত আমাৰ এই পেপাবিলাক কি কৰা হয় ইউজ কৰা হয় তাৰপিছত আহা ঢোল ঢোলটো মই অলপ আগতে আঁকিছিলো আমাৰ দেখিবলৈ কেনেকুৱা হয় এইটো আমাৰ ঢোল ঠিক আছে so percussion instrument হয় এটা কিহেদি বনাই made of hollow wood within the leather stretched from the over the both ends গতিকে আমাৰ wood কাঠেৰে বনোৱা হয় আৰু তাতে কি কৰা হয় লেভেল কৰা হয় কিহৰ আমাৰ চালেৰে বনোৱা হয় এনিমেল চালেৰে আৰু লগতে আমাৰ তাতে গামোচা ওপৰত মেৰাই দিয়া হয় ঠিক আছে ইউজেছ কেতিয়া ইউজ কৰে বিহু ডান্স সময়ত আমাৰ মেইনলি এই ঢোলবোৰ ইউজ কৰা হয় ঠিক আছে দেন গগনা আগতে এপিএসসি এটা পিওয়াইকিউ কোশ্চেন হয় লিখি ৰাখিবা সো লিখি ৰাখিবা আমাৰ কি ক'ত বুজোৱা হয় আমাৰ গগনাটো মুখেৰে বজায় কিহেৰে বনায় আগলি বাহেৰে কি বনায় গগনা বনোৱা হয় সো বেম্বৰে বনোৱা হয় মেটেল নহয় বেম্বৰে বনোৱা হয় গগনাটো আৰু গগনাটো কি বনায় আগলি বাহেৰে বনায় ঠিক আছে আৰু কেতিয়া often used in বিহু মিউজিক and ritual folk dances গতিকে আমাৰ বিহু মিউজিক আৰু ডিফাৰেন্ট কাইন্ড অফ যিবোৰ ফোক ডান্স আছে সেই ফোক ডান্স বিলাকতো আমাৰ এই গগনাবিধ ইউজ কৰা হয় ঠিক আছে সিম্পল ইয়াত আইকনিক ফোক ইনষ্ট্ৰুমেণ্ট গতিকে গগনাৰ যিটো মাত হয় তোমাৰ খুব ধুনীয়া সাউন্ড ওলাই ঠিক আছে গতিকে মাজত এটা ৰিদমিক এটা সাউন্ড দিবলৈ গগনাটো ইউজ কৰা হয় তাল তালটো আমাৰ কি হয় চাম্বলছ হয় আৰু কি মেড হয় ইয়াতে ব্ৰাছ আৰু বেল মেটেল দি বনোৱা হয় ইউজেছ কমনলি আমাৰ যিবোৰ ডান্স ফৰ্ম আছে বা আমাৰ ভাওনা আছে বা আমাৰ অংকীয়া নৃত্য হৈ যাওক বা অংকীয়া নাট হৈ যাওক বা সত্ৰীয়া নৃত্য হৈ যাওক সকলোতে আমাৰ তাল ইউজ কৰা হয় ঠিক আছে গতিকে কমনলি ইউজ ইন বৈষ্ণৱাই ডিভোচনেল সংগছ যেনেকৈ বৰগীত কীৰ্তন কৰাৰ সময়ত লগতে বিহু নৃত্যটোত তাল ইউজ কৰা হয় আৰু ডিফাৰেণ্ট ফোক সংগছ বিলাকতো বা ফোক ডান্সতো আমাৰ তাল ইউজ কৰা হয় তাৰপিছত আহা আমাৰ এটা খুটুলি খুটুলিটো আমাৰ মেইনলি ক্লে আৰু নহলে বা অকমান কাঠৰ টুকুৰা দি আমাৰ খুটুলি বনোৱা হয় মেইনলি ই মাটিৰে বনোৱা হয় ক্লেৰে বনোৱা হয় ঠিক আছে গতিকে খুটুলিটো আমাৰ বিহু চেলিব্ৰেচনৰ সময়ত এই খুটুলিটো বজোৱা হয় আৰু ই খুব ধুনীয়া এটা মেলোডিয়াছ সং ই ৰিলিজ কৰে খুটুলিটোৱে আৰু ই মুখেৰে বজোৱা একদম সৰু এটা ইনষ্ট্ৰুমেণ্ট হয় ঠিক আছে চিম্বলাইজেছ আছামিজ ফোক ট্ৰেডিশ্যনছ এণ্ড মিমিক্স সাউন্ডছ অফ দ্য নেচাৰ গতিকে আমি যে সৰু মাটিৰ বস্তুৰে যে খুব ধুনীয়া এটা আমি মানে মিউজিক ওলাব পাৰো সেইটোৰে এটা উদাহৰণ হৈছে আমাৰ এই খুটুলি তাৰপিছত আহা আমাৰ মৃদংগ মৃদংগ এটা পাৰকাশ্যন ইনষ্ট্ৰুমেণ্ট হয় কিহেৰে বনোৱা হয় উড উইথ দ্য লেডাৰ ষ্ট্ৰেচ অন দি বোথ চাইড ইউজেছ কেতিয়া ইউজ কৰা হয় বৈষ্ণৱাইট ৰিলিজিয়াছ মিউজিক পাৰ্টিকুলাৰলি ইন নামঘৰ এণ্ড প্লেয়াৰ্ছ গতিকে নামঘৰ আমাৰ নামঘৰ সত্ৰত আমাৰ মৃদংগবিলাক কি কৰা হয় ইউজ কৰা হয় তাৰপিছত আহা আমাৰ দতৰা দতৰাটো এটা কি হয় এটা ষ্ট্ৰিং ইনষ্ট্ৰুমেণ্ট হয় দতৰা আৰু হেলো উডেন বডি উইথ আ টু অৰ ফ'ৰ ষ্ট্ৰিং দতৰাটো আমাৰ হেলো উডেন বডি থাকে লগতে কাঠেৰে বনোৱা হয় দুডাল নহয়তো চাৰিডাল তাতে কি থাকে ষ্ট্ৰিং থাকে যেনেকৈ গিটাৰত থাকে তেনেকুৱা ধৰণৰ ঠিক আছে প্লেড ইন আছামিজ ফোক মিউজিক এণ্ড গোৱালপৰীয়া লোকগীত গতিকে মেইনলি আমাৰ গোৱালপৰীয়া লোকগীতত এই দতৰাবিধ বহুত ভালকে ইউজ কৰা হয় তাৰপিছত আহা খোল খোলটো মই দেখাইছিলো অকমান আগত এটা কি হয় এটা পাৰকাশ্যন ইনষ্ট্ৰুমেণ্ট হয় মেইনলি ওজাপালি লগতে আমাৰ ভোৰতাল নৃত্যৰ সময়তো এই খোল ইউজ কৰা হয় দেন আমাৰ কিহত সত্ৰীয়া ডান্সৰ সময়ত মেইনলি এই খোলটো ইউজ কৰা হয় আৰু নামঘৰত যেতিয়া মানে নাম প্ৰসংগ কৰা হয় সেই সময়তো গায়ন বায়ন যেতিয়া মাতা হয় তেতিয়া এই খোলটোৰ বহুত বেছি ইউজ হয় মেইনলি আমাৰ বৈষ্ণৱাইট কালচাৰৰ লগত ৰিলেটেড এটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট হয় খোল কিন্তু বিহুৰ সময়ত ই ইউজ নহয় মনত ৰাখিবা বিহুৰ সময়ত কেৱল ঢোল ইউজ হয় মেটেৰিয়েল কি হয় ইয়াতে ক্লে অৰ উড উইথ লেডাৰ membrane on the both ends uses central to bhakti music in Assam especially Satriya dance and the kirtan ঠিক আছে
দেন আহা শংখ শংখটো তোমালোকে দেখিছা শংখটো আমাৰ কি হয় এটা নেচাৰেল কনচেল হয় আমাৰ সাগৰৰ পৰা যেটো শংখ পোৱা যায় সেইটো আমাৰ কিহত ইউজ হয় মনসা পূজাত ইউজ হয় মনসা যেতিয়া ডান্স হয় সেই মনসা ডান্স সময়ত বা দেওধনী নৃত্যৰ সময়ত আমাৰ এই শংখ ইউজ কৰা হয় লগতে আমাৰ যেতিয়া নামঘৰত নাম প্ৰসংগ কৰা হয় তেতিয়া এই শংখটো ইউজ কৰা হয় ঠিক আছে বিভিন্ন পূজা পাতলত আমাৰ শংখটো ইউজ হয় গতিকে খুব ইম্পৰ্টেন্ট এটা ইনস্ট্ৰুমেন্ট হয় লগতে আহা তাৰ পিছত আমাৰ বাঁহী বাঁহীটো আমাৰ কিহেৰে বনায় বাঁহেৰে বনায় বেম্বৰে বনোৱা হয় কেতিয়া ইউজ হয় কমনলি ইউজ ইন আছামিজ ফোক মিউজিক এণ্ড স্পিৰিচুৱেল গেদাৰিং সিগনিফিকেন্স কি আছে its melodious sound is associated with both folk and classical music traditions ঠিক আছে দেন নাগাৰা নাগাৰাটো কি হয় এটা পাৰকাশন ইনস্ট্ৰুমেন্ট হয় মেটেৰিয়েল কি ইউজ হয় metal or clay base with the leather covering uses played in community events and festivals community events or festivals bilakok yad use kora hoy significance ki ase produces a deep resonant sound to a single to start the ceremonies or the celebrations gotike nagara bilak mainly naam prosangot yak use kora hoy diha namor samoyot use kora hoy thik ase nagara naam boli amar eta different naam ase jot amar ei nagara bilak use kora hoy then serja to ki hoy amar boro hokolor eta khub important কি হয় মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয় and this is also a GI tag পোৱা এটা ইনস্ট্ৰুমেন্ট হয় bamboo and string made from the plant fibers or gut uses used in traditional folk music especially in regions near the Assam Bhutan border গতিকে সেৰজাটো মেইনলি আমাৰ যিখিনি বড়ো সকল আছে বড়ো ট্ৰাইবৰ লগত জড়িত এটা খুব ইম্পৰ্টেন্ট কি হয় মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয় দেন টুকাৰীটো আমি অকমান আগত চাইছিলো টুকাৰী গীত এটা মানে কাঠেৰে বনোৱা এটা মিউজিক্যাল ইনস্ট্ৰুমেন্ট যত মাত্ৰ এডাল ষ্ট্ৰিং থাকে ঠিক আছে আৰু ক'ত ইউজ কৰা হয় যেতিয়া টুকাৰী গীত গোৱা হয় এই টুকাৰী গীত গোৱাৰ সময়তে আমাৰ এই টুকাৰীটো কি কৰা হয় ইউজ কৰা হয় দেন চিফুংটো আমাৰ বড়ো সম্প্ৰদায়ৰ লোকসকলৰ এটা খুব ইম্পৰ্টেন্ট মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয় চিফুং ইজ আ ট্ৰেডিশনেল বেম্বো ফ্লুট played by the Boro community of Assam আৰু ইয়াৰে features বিলাক কি traditional music the sifung is an integral part of Boro folk music often played during the traditional dances and the rituals and it is prominently used in Bagurumba the folk dance of Boro tribe গতিকে বাগুৰুম্বা যেটো ডান্স আছে বাগুৰুম্বা ডান্সৰ লগত ৰিলেটেড এটা কি হয় আমাৰ মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয় ঠিক আছে তাৰ পিছত খামো আমাৰ এটা GI ট্যাগ প্ৰাপ্ত এটা মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয় যেটো আমাৰ বড়ো সকলৰ হয় আৰু এটো এটা ট্ৰেডিশনালি পাৰকাশন ইনস্ট্ৰুমেন্ট হয় played predominantly by the Boro community of Assam and it is an essentially part of their cultural heritage and plays a significant role in the traditional Boro music and dance form ঠিক আছে গতিকে ট্ৰেডিশনাল মিউজিক খাম is a central instrument in Boro folk music and accompanying the various traditional song and dances বাগুৰুম্বা হৈ যাওক তেওঁলোকৰ বিভিন্ন যেটো ফেষ্টিভেল আছে সেই ফেষ্টিভেলছ বিলাকতো এই খামটো তেওঁলোকে কি কৰে ইউজ কৰে ওকে সো এইখিনি আছিলে আমাৰ আজিৰ ক্লাছটোৰ ইম্পৰ্টেন্ট আমি প্ৰথমতে চালো ডিফাৰেন্ট ডান্স ফৰ্মছ অফ আসাম তাৰপিছত আমি চালো যে কিছুমান ইম্পৰ্টেন্ট ড্ৰামাছ অফ আসাম ঠিক আছে মিউজিক আমি চালো অসমৰ কি ইম্পৰ্টেন্ট মিউজিক আছে আৰু লগতে আমি চালো যে কি ইম্পৰ্টেন্ট মিউজিক্যাল ইনস্ট্ৰুমেন্ট আছে যিবোৰ আমাৰ অসমত কি হয় আমাৰ বজোৱা হয় এতিয়া যিসকলে আমাৰ GS ফাউণ্ডেশ্যন বেটছত তোমালোকে জয়েন কৰিম বুলি ভাবিছা গতিকে আমাৰ GS ফাউণ্ডেশ্যন বেটছ আৰম্ভ হৈ আছে কেতিয়াৰ পৰা অতি সোনকালে আৰম্ভ হৈ আছে আৰু তোমালোকে যদি আমাৰ GS ফাউণ্ডেশ্যনৰ বেটছ জয়েন কৰিব বিচাৰা তেতিয়াহলে আমাৰ এই বেটছটো তোমালোকে ইউজ কৰি মানে জয়েন কৰিব পাৰা আৰু এই বেটছটো তোমালোকে কমপ্লিটলি প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউ কমপ্লিট গাইডেন্স পাবা লগতে তোমালোকক স্মাৰ্ট বুকছ দিয়া হ'ব গোটেই সিলেবাস কভাৰ কৰা হ'ব আৰু লগতে তোমালোকক যিবোৰ ইম্পৰ্টেন্ট PYQs আছে APSC UPSC গোটেই PYQ শিকোৱা হ'ব এনসাৰ ৰিটিং কৰোৱা হ'ব গোটেই সিলেবাসৰ ডেপথ নলেজ দিয়া হ'ব গোটেইখিনি তোমালোকক একেলগে কি কৰা হ'ব প্ৰভাইড কৰা হ'ব তো যদি তোমালোকে বিচাৰা তেতিয়াহলে আমাৰ তলত দিয়া নাম্বাৰটো তোমালোকে কি কৰিব পাৰা কল কৰিব পাৰা ঠিক আছে নাও এতিয়া আমি কিছুমান ইম্পৰ্টেন্ট PYQs চাম যে কি ইম্পৰ্টেন্ট PYQs আহি গৈছে যোৱাকালিও আমি কেইটামান ইম্পৰ্টেন্ট PYQs চাইছিলো এতিয়া আজিও আমি কিছুমান ইম্পৰ্টেন্ট PYQs চাম যদিও মই তোমালোকক যেতিয়া বস্তুখিনি কৰাই গৈছো তাতে মই লিখি দিছিলো যে এইকেইটা অলৰেডি আহা কোৱেশ্চন হয় ঠিক আছে গতিকে এবাৰ চাই লওঁ মই এবাৰ কমেন্ট সেকশনটো চাই লৈছো দেন আমি PYQs খিনি ষ্টাৰ্ট কৰিম
বুজি পাইছা এইখিনিলৈ এবাৰ কমেন্টত জনাই দিয়া ঠিক আছে মই এতিয়া কিটামান আমাৰ এপিএসসি এক্সামত আহি যোৱা কোৱেশ্চন মই লৈ আহিছো তোমালোকে মোক কবা যে উত্তৰটো কি হয় এটো চাবা আমাৰ এপিএসসি তোমালোকৰ 2022 ৰ প্ৰিলিমছত আহা এটা কোৱেশ্চন হয় সুধিছে with respect to different ethnic groups of Assam which of the following statement is a correct তলত উল্লেখিত কোনটো স্টেটমেন্ট কি হয় কারেক্ট হয় প্ৰথমটো কৈছে the Boros are the largest tribe in Assam followed by the Dimasas গতিকে কৈছে যে বড়ো সকল কি হয় আমাৰ অসমৰ আটাইতকৈ লাৰ্জেষ্ট গ্ৰুপ হয় আৰু তাৰে তলত আহিব আমাৰ ডিমাছা গতিকে এইটো স্টেটমেন্ট শুদ্ধ নে কাৰেক্ট তোমালোকে মানে শুদ্ধ নে ভুল ক'ব লাগিব নেক্সট স্টেটমেন্টটো দিছে যে ট্ৰেডিশনেল ৰিলিজন অফ দা মিছিং ট্ৰাইব ইজ দনিয়া পলছম গতিকে দনিয়া পলছমটো আমাৰ মিছিং সকলৰ হয় নে নহয় ক'ব দিছে ৰিলিজন দেন আহা দা টিৱাস আৰ ইনহেবিটেড অফ both the plains and the hills টিৱা সকল হিল আৰু প্লেন দুইটা জায়গাতে থাকে না থাকে কৈছে আৰু লগতে বাইখো ইজ এ ট্ৰেডিশনেল ফেষ্টিভেল অফ দি কাৰ্বিজ গতিকে বাইখোটো আমাৰ কাৰ্বি সকলৰ কি হয় এটা কি ফেষ্টিভেল হয় নে নহয় আমি কালি চাইছিলো বাইখৰ বিষয়ে সো এতিয়া ইয়াতে কৈছে সিলেক্ট দা কাৰেক্ট এনসাৰ ইউজিং দা কোডস বিলো ইয়াতে কোনটো অপচন হ'ব অনলি এ অনলি 1 and 3 অনলি 2 and 3 নে 1 2 and 4 কোনটো হয় কোনটো আমাৰ শুদ্ধ হয় কোনটো হ'ব সকলে উত্তৰ দিয়া কোনটো হ'ব এতিয়া আমাৰ যেটো প্ৰথম স্টেটমেন্ট দিয়া আছে এটো আমাৰ ভুল হয় কিয় কাৰণ বড়ো বিলাকটো লাৰ্জেষ্ট হয় কিন্তু আমাৰ সেকেন্ড লাৰ্জেষ্ট হৈছে মিছিং গতিকে ডিমাছা নহয় কোন হয় মিছিং মিছিং সকল আমাৰ সেকেন্ড লাৰ্জেষ্ট হয় এতিয়া দা ট্ৰেডিশনেল ৰিলিজন অফ দা মিছিং ট্ৰাইব ইজ দনিয়া পলছম ইয়েস এটো কাৰেক্ট হয় তেওঁলোকে সান আৰু মুনক পূজা কৰে যাক আমি দনিয়া পলছম বুলি কওঁ এটো স্টেটমেন্ট কাৰেক্ট হয় দেন থাৰ্ড স্টেটমেন্টটো আমাৰ কাৰেক্ট হয় কিন্তু যেটো ফোৰ্থ স্টেটমেন্ট এটো বাইখো যেটো ফেষ্টিভেল এটো কাৰ্বি সকলৰ নহয় এটো কাৰ হয় এটো ৰাভা সকলৰ এটা কি হয় এটা ট্ৰেডিশনেল আমাৰ ফেষ্টিভেল হয় গতিকে আমাৰ অপচন 4 আৰু 1 টো ভুল হৈ যাব গতিকে আমাৰ যেটো কাৰেক্ট অপচন হ'ব এটো হ'ব C 2 and 3 বুজি পাইছা গতিকে এক্সামত তোমালোকৰ এনেকুৱা ডিফিকাল্ট লেভেলৰ কোৱেশ্চন আহিব গতিকে একদম ডেফটত আমি চাব লাগিব সো ইয়াতে মই তোমালোকক সোর্স দি দিছো চাই লবা যে according to 2011 census Assam as a scheduled tribe population কিমান আছে আমাৰ 38,84,371 which makes up to 12.44% গতিকে আমাৰ ইয়াতে ST population আছে আমাৰ total 12.44% of the state's total population and the major scheduled tribe in the Assam are আমাৰ আটাইতকৈ মেজৰ ট্ৰাইব হৈছে বড়ো সকল হৈছে আটাইতকৈ লাৰ্জেষ্ট আমাৰ 35% ট্ৰাইবেল পপুলেশন বড়ো সকলৰ হয় সেকেন্ড হৈছে আমাৰ মিৰি বা মিছিং হেতু হৈছে 17 দেন কাৰ্বি 11% ৰাভা দেন আহিব আমাৰ কছাৰী আৰু তাৰ পিছত ডিমাছা এইবোৰ আমাৰ একদম সৰু সৰু কিছুমান
ইম্পৰ্টেণ্ট ট্ৰাইব হয় ঠিক আছে সো এইটো তোমালোকে একদম ভালকে নিজৰ নোটবুকত লিখি ৰাখিবা ইম্পৰ্টেণ্ট হয় আৰু এবাৰ কোৱেশ্চনত আহি যাব পাৰে তাৰ পিছত চোৱা নেক্সট কোৱেশ্চনটো দিছে উইথ ৰেফাৰেন্স টু দি ট্ৰাইবছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া which of the following statement is a correct গতিকে ইয়াতে নৰ্থ ইষ্টৰ ডিফাৰেণ্ট ট্ৰাইবছৰ কথা সুধিছে এইটো তোমালোকৰ এপিএসসি 22তে আহা এটা ইম্পৰ্টেণ্ট কোৱেশ্চন হয় the out tribe is mainly concentrated in Mokongchuk district of the Nagalandৰ Mokongchuk districtৰ এটা tribe হয় নে নহয় সুধিছে second to কৈছে the Serdukpens are mainly concentrated in West Kameng district of the Arunachal Pradesh West Kameng districtৰ হয় নে নহয় সুধিছে কোনবিলাক আমাৰ Serdukpen বিলাক হয় আমাৰ কালি চাইছিলো আমি নাগা আউৰ বিলাকৰ বিষয়ে চাইছো Serdukpens বিলাকৰ বিষয়ে চাইছো then third যেটো statement দিছে the Riangs are mainly concentrated in Mizoram গতিকে Riangs বিলাক মিজোৰামৰ হয় নে নহয় সুধিছে উত্তৰ দিয়া কি হ'ব only 1 and 2 1 and 3 নে 1 2 3 কোনটো statement correct হ'ব এইটো কোৱেশ্চনৰ উত্তৰ দিয়া সেকেন্ডৰ উত্তৰ দিয়া কোনটো হ'ব এজনে দিছে বি বুলি Riangs Tripura A B okay so yes আমাৰ যেটো শুদ্ধ উত্তৰ হ'ব হেতু মই কৈ দিছো আমাৰ আও নাগা বিলাক নাগালেণ্ডৰে হয় এটো কাৰেক্ট হয় যেটো সেকেন্ড স্টেটমেন্ট হেতু কাৰেক্ট হয় কিন্তু যেটো থাৰ্ড স্টেটমেন্ট দিছে এই Riangs are mainly বুলি যে দি দিলে এই mainly বুলি দিয়াৰ কাৰণে এটো কোৱেশ্চন কি হৈ যাব ভুল হৈ যাব কাৰণ mainly এইবিলাক আমাৰ কোড পোৱা যায় ত্ৰিপুৰা ই মেইনলি আমাৰ ত্ৰিপুৰাত পোৱা যায় গতিকে মিজোৰাম আৰু অসমতো পোৱা যায় ৰেগাংছ ঠিক আছে যদি তেওঁলোকে মেইনলি বুলি নিদিলে হয় তেতিয়াহলে এইটো স্টেটমেন্ট কাৰেক্ট হল হয় কিন্তু মেইনলি কনসেন্ট্ৰেটেড বুলি দিলে গতিকে অৰিজিনাল বুলি কোৱা হয় না অৰিজিনালি এইবিলাক আমাৰ ত্ৰিপুৰাতে পোৱা যায় গতিকে থাৰ্ড যেটো স্টেটমেন্ট আছে এটা ভুল হৈ যাব আমাৰ অপচন বি টো হ'ব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে বুজি পাইছা ইয়ালৈ গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চনছ তোমালোকৰ আহিব মই আৰু এমসিকিউজ আনা নাই বহুত বেছি কিন্তু তোমালোকে আমাৰ যেটো টেষ্ট সিৰিজ আছে টেষ্ট সিৰিজত এনেকুৱা ধৰণৰ এমসিকিউজ বিলাক পাবা ইম্পৰ্টেন্ট আজিবোৰ এমসিকিউজ দিয়া আছে হেবোৰ তোমালোকে পাই যাবা টেষ্ট সিৰিজত ধুনিয়াকে সো এইখিনি আছিল আমাৰ আজিৰ ক্লাছটোৰ সো আমি আজি কি পঢ়িলো এবাৰ আমি ৰিভাইজ কৰিলা আমি আজি আমাৰ ইম্পৰ্টেন্ট ডান্সেস অফ আসাম চালো ইম্পৰ্টেন্ট মিউজিক অফ আসাম চালো লগতে আমি চালো যে ইম্পৰ্টেন্ট ড্ৰামাস অফ আসাম আৰু তাৰ পিছত আমি চালো যে হোৱাট আৰ দা ইম্পৰ্টেন্ট মিউজিকেল ইনস্ট্ৰুমেন্ট অফ আসাম যিখিনিৰ পৰা আমাৰ বহুত বেছি কোৱেশ্চন আহা দেখা গৈ আছে ঠিক আছে যোৱাকালি ক্লাছটো যিসকলে চোৱা নাই তাত আমি বুদ্ধিখিনি ট্ৰাইবৰ বিষয়ে বহুত ধুনীয়াকে আলোচনা কৰিছো সেইখিনিও তোমালোকে এবাৰ চাই ল'বা আৰু আমি যোৱাকালিও PYQs ডিসকাস কৰিছিলো সো তোমালোকে যদি এতিয়া কিবা সুধিব বিচাৰা এনি কাইন্ড অফ কোৱেশ্চনছ তোমালোকে মোক এতিয়া সুধিব পাৰা এনি কাইন্ড অফ কোৱেশ্চনছ তোমালোকৰ কিবা কোৱেশ্চনছ আছে সুধিবলগীয়া সুধিব পাৰা মই অকমান কমেন্ট সেকশনটো মনিটৰ কৰিছো এতিয়া কিবা যদি কোৱেশ্চন ৰৈ গৈছে সো তোমালোকৰ পঢ়া শুনা কেনেকুৱা চলিছে বস্তুবোৰ ভালকে বুজি পাইছা আই হোপ বাকি যিখিনি ক্লাसेस অলৰেডি হৈ গৈছে সেইখিনি তোমালোকে ৰিভাইজ কৰিবা ভালকে আৰু এই গোটেই ক্লাছৰ তোমালোকৰ যিবোৰ পিপিটিস হয় সেই পিপিটিস বিলাক তোমালোকে আমাৰ CSCP IS একাডেমি এপত পাই যাবা ঠিক আছে
ঠিক আছে তো যদি তোমালোকৰ কোনো ধৰণৰ কোৱেশ্চনছ নাই তেতিয়াহ'লে মই আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিছো আমি পুনৰ এটা নতুন ক্লাছত লগ পাম অহা কাইলৈ ঠিক আছে কাইলৈ তোমালোকৰ আসাম লিটাৰেচাৰৰ ক্লাছ আৰম্ভ হৈ আছে চ' সকলোৱে ভালকে পঢ়া শুনা কৰি থাকা নিজৰ স্বাস্থ্যৰ ভালকে ধ্যান ৰাখিবা অলপ বতৰটো চেঞ্জ হৈছে আজিকালি চ' তোমালোকে ভালকে পঢ়া শুনা কৰি থাকা সকলোৱে বেষ্ট উইচেছ থাকিলে আমি পুনৰ এটা অন্য এটা ক্লাছত লগ পাম থেংক ইউ এভৰিৱান হেভ এ নাইচ ডে হেড